পৰিষদৰ এই আলোচনা চক্ৰখনৰ সভাপতি ডাঙৰীয়া, বিশিষ্ট ঐতিহাসিক লক্ষ্মীনাথ মেধি ডাঙৰীয়া আৰু চিন্তাবিদ ৰাজু বৰুৱা, স্বৰাজ আহমেদ আৰু সভাপতি ৰবীন্দ্ৰ কুমাৰ দাস, নতুন সাহিত্য পৰিষদৰ আৰু উপস্থিত নতুন সাহিত্য পৰিষদৰ সদস্যসকল আৰু অনুৰাগীসকল। যি বিষয়টো আলোচনা কৰিবৰ কাৰণে থুলমূলকৈ আমি ইয়াত মিলিত হৈছোঁ, বস্তুটো সঁচাকৈয়ে ইমান জটিল, ইমান জটিল কৰা হৈছে যে আমি নালাগে বহু ধনুৰ্ধৰ বুদ্ধিজীৱী চিন্তাবিদেও ইয়াৰ সকলো কথা বুজি নাপাওঁ বুলি মুকলিকৈ স্বীকাৰ কৰিছে। অথচ এনেধৰণে বস্তুটো প্ৰচাৰ কৰা হৈছে যে এইটো নাজানিলে আৰু একো আজিৰ জগতত কথা ক'ব নোৱাৰি, চিন্তা কৰিব থাকিব নোৱাৰি। এই বস্তুটো স্বয়ংক্ৰিয়ভাৱে হোৱা নাই। মই নিজে জনামতে বিশেষকৈ মাৰ্ক্সবাদী যিটো দৰ্শন, নানা কাৰণত তাৰ প্ৰভাৱ ভাৰতীয় সমাজত ত্ৰুটি আহিছে। এইবোৰ বহুত কথা, সেইবোৰ আৰু মই ক'বলৈ নাযাওঁ। মানে মাৰ্ক্সবাদী পাৰ্টিৰ কিছু দুৰ্মূৰ্ধ অৱস্থাৰ কাৰণে এইটো হৈছিলে। ইতিমধ্যে ছোভিয়েট ৰাছিয়াৰ সমাজতান্ত্ৰিক শিবিৰৰ পতনৰ কাৰণে ত্বৰান্বিত হ'ল। তাৰ অৰ্থ এইটো নহয় যে মাৰ্ক্সবাদ বিফল, যদিও তেওঁলোকে এইটো প্ৰচাৰ কৰে, বা এইটোও নহয় যে মাৰ্ক্সবাদৰ কোনো সত্যতা নাই। কিন্তু এই সুযোগতে আমেৰিকাৰ পৰা বিদ্যায়তনিকভাৱে কিছুমানক প্ৰশিক্ষণ দি ভাৰতলৈ পঠোৱা হ'ল আৰু তেওঁলোকে বেলেগ ভাষাত কথা ক'ব আৰম্ভ কৰিলে। আমি সদায় ইংৰাজী সাহিত্যৰ ছেমিনাৰবোৰত গৈ থাকোঁ। মাজতে ছেমিনাৰবোৰত গৈ পেলাই মোৰ ধাৰণা হ'ল মই পগলা হৈছোঁ নেকি, বা মোৰ তেওঁলোকে কি কৈছে মইতো বুজি পোৱা নাই। আৰু সেইটো মোৰে অৱস্থা নহয়। যাক দেৰিদা মানে উত্তৰাধুনিক আন্দোলনৰ মধ্যমণি প্ৰায়, তেওঁ যে ডক্টৰেট দিব খোজা হ'ল, 100জনমান কীৰ্তিমান বিদগ্ধ পণ্ডিতে আপত্তি কৰিলে। টাইমছ কাগজ লণ্ডনত মানে বোধহয় কেম্ব্ৰিজত দিব খোজা হৈছিল ডক্টৰেট। 100জন মানে চহী কৰি ক'লে যে এইটো এটা ভণ্ড, এটা প্ৰবঞ্চক, বৌদ্ধিক প্ৰবঞ্চক, ইয়াক কিয় সন্মান দিয়া হৈছে। আমি এই কাৰ্যৰ ঘোৰ প্ৰতিবাদ কৰোঁ। কথাটো শোভনীয় হওক বা নহওক, বস্তুনিষ্ঠ হওক বা নহওক, এই কথা ঠিক যে তেওঁলোকে ভাবিছে যে তেওঁলোকৰ যিটো জ্ঞান চৰ্চা, যি ধৰণে তেওঁলোকে যুক্তি তথ্যৰ আধাৰত বিভিন্ন বিষয়ৰ চৰ্চা কৰি আছে, সেইটোত খেলি মেলি লগাইছে এই উত্তৰাধুনিক চিন্তাধাৰা। গতিকে আমি মানে খুব বেছি এইটো লৈ পেলাই উদ্বিগ্ন হোৱা দৰকাৰ নাই। কিন্তু যিহেতু এইটো খুব প্ৰভাৱশালী, প্ৰভাৱটো কেনেকৈ সৃষ্টি কৰা হৈছে, ইংৰাজী সাহিত্যৰ যিটো অনাৰ্ছ মেজৰ আজিও এটা সন্মানিত বিষয় বুলি ধৰা হয়। অৱশ্যে ঔপনিৱেশিক যুগৰ যিটো প্ৰেষ্টিজ সেইটো এতিয়া নাই। আৰু ইংৰাজী সাহিত্যৰ যিটো বিষয় আছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰাবিলাকক, ছোৱালীবিলাকক প্ৰথমতে এইটোৰ বোজা মূৰত জাপি দিয়া। যিটো বস্তু আমি বুজি নাপাওঁ, আমি আমাৰ নিচিনা মানুহৰ সুবিধা হয়।
সেইটো হায়াৰ ছেকেণ্ডেৰী ফুকলীয়া ল'ৰা ছোৱালীৰ মূৰত জাপি দিয়া। কাৰণ কৰ্তৃপক্ষৰ ধাৰণা আধুনিক চিন্তাধাৰাৰ লগত শেহতীয়া চিন্তাধাৰাৰ লগত তেওঁলোকৰ পৰিচয় কৰি বেচেৰাওঁতে একো বুজি নাপায়, মুখস্থ কৰে আৰু ভাতৰ নিচিনাকৈ সেইবোৰ কথা তেওঁলোকে গাই বাই ফুৰে। চকুৰ আগতে দেখা ঘটনা এটা, যেনে ধৰক এটা আন্দোলন, এখন কিতাপ, এখন চিনেমা, সেই ধৰণে বুজিবলৈ চেষ্টা কৰে। বুজি পেলাই কৰিলে বেলেগ কথা, নুবুজি পেলাই সেই ধৰণে কথা ক'লে এইটো সাহিত্যত এক ধৰণৰ বা বৌদ্ধিক জগতত পৰিমাণ সৃষ্টি কৰিব কোনো সন্দেহ নাই। তাৰ উপৰি প্ৰশ্ন আছে, ৰাজীৱ বৰুৱাই যিটো কৈছে, সমীন্দ্ৰই কৈছে, ডক্টৰ ভূপেন শৰ্মাই কৈছে, এই বস্তুৰ সত্যতা কিমান দূৰ নিৰ্ভৰযোগ্য। বৌদ্ধিক ক্ষেত্ৰতো এইটো প্ৰশ্ন মৌলিক, মানে প্ৰথম প্ৰশ্ন। আমি যি চিন্তাধাৰাৰ আলম লৈ, যিবোৰ পদ্ধতিৰ আলম লৈ, যিবোৰ ধাৰণাৰ আলম লৈ চিন্তা কৰোঁ, সেইবোৰ কিমান দূৰ গ্ৰহণযোগ্য, কিমান দূৰ নিৰ্ভৰযোগ্য, কিমান দূৰ সত্যনিষ্ঠ। গতিকে উত্তৰ আধুনিকতাবাদ সম্পৰ্কে আলোচনা কৰা যথেষ্ট প্ৰয়োজন। ৰাজীৱ বৰুৱাই কোৱাৰ নিচিনা এইটো আচলতে এঘণ্টা বা একেদিনত শেষ কৰিব পৰা বিষয় নহয়। আৰু মই ভাবোঁ যে নতুন সাহিত্য পৰিষদে ইয়াৰ বিভিন্ন দিশ আলোচনা কৰিবলৈ এই ধৰণৰ কিছুমান স্থানীয় আলোচনা চক্ৰৰ আয়োজন কৰিব। কাৰণ আজিৰ যুগত যিটো ধাৰা, চিন্তাধাৰা অতি প্ৰভাৱশালী, সেইটো বুজি নাপালে আমি যি ধৰণে চিন্তা কৰোঁ মাৰ্ক্সবাদীসকলে, তাত আমি নিৰ্ভৰ কৰিবলৈ আমাৰ প্ৰত্যয় বা সাহস আমি ক'ৰ পৰা পাম? জানা, আমি যি ধৰণে চিন্তা কৰি আছোঁ এইটো ভুল নহয়, শুদ্ধ, বৰং তেওঁলোকৰে কিবা গণ্ডগোল আছে। গতিকে ইয়াৰ পৰা দুটা বিপদ। এটা হৈছে সমাজ সম্পৰ্কে, বাস্তৱ জগত সম্পৰ্কে সি আমাক আচল ছবিখন দাঙি ধৰিছে নাই, আচল বাট তেওঁ দেখুৱাই দিছে নাই, যাৰ সহায়েৰে এই সমাজখন, মানুহৰ এই মনোজগত আমি তাত পৰিৱৰ্তন আনিব পাৰোঁ, যিটো অত্যন্ত প্ৰয়োজনীয়। আজি চাৰিওফালে চাওক, পুঁজিবাদ প্ৰথমতে তাৰ যিটো বিপুল প্ৰযুক্তিগত শক্তি, তাৰ সহায়েৰে পৃথিৱীৰ সকলো মানুহৰ সকলো প্ৰয়োজন বিপুলভাৱে মিটাব পৰাৰ, তেনেধৰণে উৎপাদন কৰাৰ এটা শক্তি মানুহৰ হাতলৈ আহিল বুলি ভবা হৈছে। তেওঁলোকে এইটো আমাক দিছিলে, প্ৰতিশ্ৰুতি দিছিলে যে পুঁজিবাদী ধৰণৰ ব্যৱস্থা যদি চালু হয়, সকলো বস্তু যদি বজাৰলৈ আহে, বজাৰত যদি বিকা কিনা হয়, আৰু বজাৰত বিকা কিনা চলি থাকিবৰ কাৰণে পুঁজিবাদী ব্যৱসায়ীবিলাকৰ, পুঁজিবাদী উৎপাদকবিলাকৰ যিবোৰ বস্তু, এইবোৰ এনেকৈ বিক্ৰী হৈ থাকিব লাগিব। তেতিয়াহ'লে সকলো মানুহৰ প্ৰয়োজন খুব লজিকেলি, ৰেচনেলি পূৰণ হ'ব আৰু পৃথিৱীৰ পৰা অভাৱ অনাটন সম্পূৰ্ণ দূৰ। কিন্তু অভাৱ অনাটনটো সদায় মানুহৰ লগত আছেই। বিভিন্ন যুগত দেখা গৈছে যে বিভিন্ন ধৰণৰ শ্ৰেণী আধিপত্য প্ৰতিষ্ঠা কৰি সমাজৰ সৰহখিনি সম্পদ দখল কৰিছে আৰু সৰহভাগ মানুহ দুখে কষ্টে অভাৱ অনাটনৰ মাজত জীৱন কটাবলৈ হৈছে। আৰু যদি এই প্ৰয়োজনটো দূৰ হয় যে সমাজখন চলাবৰ কাৰণে তেনেকুৱা কিছুমান মানুহৰ দৰকাৰ নাই, নিজে বিলাস ব্যসনৰ মাজত দিন কটাব আৰু সমাজখন পৰিচালনা কৰিব,
আৰু বাকীবোৰে গৰু পশুৰ নিচিনা খাটি মৰিব। কিন্তু এইটোতো নহ'ল। আজি যিটো নব্য উদাৰ পুঁজিবাদী অৰ্থনীতি চলি আছে, এই নব্য উদাৰ পুঁজিবাদী অৰ্থনীতি যিটো, সেইটোৱে পুঁজিবাদীবিলাকে বিচৰা সকলোখিনি কণ্ডিশ্যন পূৰণ কৰিছে। পুঁজিবাদীবিলাকৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই। তেওঁলোকে যিহকে খুচি তাকে কৰিব পাৰে, কোনো শাসন নাই। আগতে প্ৰথম পুঁজিবাদী উত্থানৰ সময়ত যি ধৰণে প্ৰডাকশ্যন হৈছিল, যি উপায়ে, যি ব্যৱস্থাৰ মাজত, তাত মানে শ্ৰমিকসকলৰ দুৰৱস্থা অমানুষিক, ভাবিব নোৱাৰা, গৰু পশুতকৈ অধম। সেইটো বৰ্ণনা কৰি মাৰ্ক্সবাদৰ অন্যতম প্ৰতিষ্ঠাতা এংগেলছে কণ্ডিশ্যন অফ দ্য ৱৰ্কিং ক্লাছ ইন ইংলেণ্ড লিখিছিল। আৰু তাত দিয়া বহুত কথা পৰৱৰ্তী যুগত মানুহে নপঢ়াকৈয়ে বহু চিন্তাবিদ, বহু পণ্ডিতে তাৰ বিভিন্ন ধৰণৰ পুঁজিবাদৰ যিবোৰ কুফল, সেইবোৰ বিভিন্ন ধৰণে বৰ্ণনা কৰি গৈছে। সেই কথাবিলাক আগতেই এটা পেৰাগ্ৰাফ বা এটা লাইনত এংগেলছে কৈ গৈছে। গতিকে সেই অৱস্থাটোৰ পৰা যাতে মানুহে সকাহ পায়, সেইকাৰণে পুঁজিবাদী ৰাষ্ট্ৰইও কিছুমান ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য। ৱেলফেয়াৰ মেজাৰ্ছ, যাতে শ্ৰমিকে বেছি দিন কাম কৰিব নালাগে, বেছি ক্ষম, তেওঁলোকে কিছু মানে গ্ৰেটুইটি বা পেঞ্চন পায়, 8 ঘণ্টা কাম কৰে, যথাযথ বেতন পায়, স্বাস্থ্য শিক্ষাৰ সুবিধা পায়, শ্ৰমজীৱী জনসাধাৰণে সেই ধৰণৰ কল্যাণমূলক। এতিয়া নব্য উদাৰ সকলোবিলাক বাতিল কৰা হৈছে। আমেৰিকাত যিখিনি আছিলে, ট্ৰাম্প ৰাষ্ট্ৰপতিয়ে প্ৰায় দুৰ্দশাভাৱে ছাঁটাই কৰিছে। আমেৰিকাৰ এতিয়া যিবোৰ চৰকাৰী বিভাগ, মানুহবোৰ হাজাৰ হাজাৰ মানুহ ছাঁটাই কৰিছে। পূৰ্ণ পৰ্যায়ত প্ৰতিষ্ঠিত হ'বলৈ পুঁজিবাদ। ভাৰতততো সেইটো কথা হৈছেই। বস্তু বাহানিৰ দেখিছে নাই, দেখাততো মানে সাংঘাতিক ধৰণৰ উৎপাদন, আৰু ভাৰত বোলে কিবা $5 ট্ৰিলিয়ন মূল্যৰ অৰ্থনীতিত পৰিণত হ'বলৈ গৈ আছে। অথচ হাজাৰ হাজাৰ মানুহৰ, লাখ লাখ কোটি কোটি মানুহৰ খাব নোপোৱা অৱস্থা। চৰকাৰে চাউল যদি দিছে, মানে চাউল নিদিলে মানুহবিলাক মানে দুৰ্ভিক্ষত মৰিব, এইটো অৱস্থা। কোটি কোটি মানুহ দুৰ্ভিক্ষত মৰিব। গতিকে চৰকাৰে যে দয়া বুলি কৈছে, সেইটো নিদিলে কিন্তু মানুহ ভয়ংকৰ দুৰ্ভিক্ষ। গতিকে বুজা গৈছে যে পুঁজিবাদৰ প্ৰতিশ্ৰুতিবিলাক ভুৱা। ই এটা সাংঘাতিক ধৰণৰ শোষণকাৰী আৰু শোষণ বজাই ৰাখিবৰ কাৰণে নিৰ্যাতনকাৰী এটা ব্যৱস্থা। আৰু ইয়াৰ বিৰুদ্ধে দেশে দেশে মানুহ জাগিছে, অসন্তোষ ক্ষোভৰ জুই জ্বলিছে। খালি সমস্যা হৈছে মানুহবিলাক বিভ্ৰান্ত। সংগ্ৰামটো কেনেকৈ কৰা হ'ব, কাৰ বিৰুদ্ধে সংগ্ৰাম? মুছলমানৰ বিৰুদ্ধে নে পুঁজিপতিৰ বিৰুদ্ধে, নে বাঙালীৰ বিৰুদ্ধে নে অসমীয়াৰ বিৰুদ্ধে? গতিকে মানুহবিলাকে কয় যে এই মিয়াবিলাকে দায়ী, এই মুছলমানবিলাকে দায়ী। এই ধৰণৰ কথা যেতিয়া উঠে আৰু এই ধৰণে কাগজত প্ৰচাৰ চলে, বুদ্ধিজীৱীসকলে কথা কয়, মানুহ বিভ্ৰান্ত হৈছে। গতিকে আমি এই কথাটো বুজিব লাগিব যে এই মানে চিন্তাধাৰাৰ যিটো নতুন বৈপ্লৱিক চিন্তাধাৰাৰ যিটো প্ৰয়োজন হৈছে সমাজ পৰিৱৰ্তন কৰিবৰ কাৰণে, মানুহক এটা সুখী আৰু স্বাধীন জীৱন দান কৰিবৰ কাৰণে, সেইটো কিন্তু এতিয়া তাৰ পথ কি হ'ব সেই সম্পৰ্কে এতিয়া মানুহৰ মাজত এই ধৰণৰ প্ৰচাৰৰ কাৰণে নতুন অৱস্থা। যিসকল বুদ্ধিজীৱী, তাৰ
তাৰ ভিতৰত কিছুমান হয়তো সৎবুদ্ধি নিশ্চয় আছে। তেওঁলোকো বিভ্ৰান্ত হৈছে, কাৰণ তেওঁলোকে উচ্চ চিন্তা আৰু গভীৰ তাত্ত্বিক চিন্তা বুলি যিবোৰ বস্তু ভাবে, সেই উচ্চ চিন্তা গভীৰ তাত্ত্বিক চিন্তাবিলাক উত্তৰাধুনিকতাৰ তাত প্ৰয়োগ হয়। আৰু উত্তৰাধুনিকতাই আমাক কয় যে তোমালোকে বিপ্লৱ যে কৰিব খুজিছা, সমাজ যে পৰিৱৰ্তন কৰিব খুজিছা, তো কিহৰ ভিত্তিত কৰিবাহে? তোমালোকৰ চিন্তাৰ যদি ভিত্তিয়ে নাথাকে, চিন্তাটো যদি তোমালোকৰ গণ্ডগোলীয়া হয়, তেতিয়াহ'লে এইবোৰ কথাও মানে ননচেন্স। অতএব আমি চিন্তা কৰোঁ, তাৰ ভিত্তিবিলাক পৰীক্ষা কৰোঁ, আৰু পৰীক্ষা কৰি এনেকৈ দেখুওৱা হয় যে গোটেই কথাবিলাকেই আচলতে অৰ্থহীন। এই যে শ্ৰেণী, সমাজ বিপ্লৱ, পুঁজিবাদী বনাম শ্ৰমিক শ্ৰেণী, এই গোটেই কথাবোৰ এটা অৰ্থহীন কথা। এনেধৰণৰ বহুত কথাই ওলাব পাৰে, আৰু কোনো কোনো ক্ষেত্ৰত কথাবোৰ সঁচাও হ'ব পাৰে, সকলো ক্ষেত্ৰত সদায় সঁচা নহয়। এইটোক তেওঁলোকে নাম দিছে মহাবৃত্তান্ত, গ্ৰেণ্ড নেৰেটিভ, যে এখন সমাজ আছে, তাৰ এটা বিশেষ নিয়ম মতে সি চলে, সেই নিয়মবোৰ পৰিৱৰ্তন, তাৰ পৰিৱৰ্তন সম্ভৱ, আৰু শ্ৰেণী সংগ্ৰামৰ যোগেদি সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন কৰি সেই নিয়ম পালন কৰা হ'ব। গতিকে এই কথাটো ভুল। তেনেধৰণে আমি কোনো এটা মহাবৃত্তান্ত, মানে ফাণ্ডামেণ্টেল কিছুমান কনচেপ্ট লৈ পেলাই আমি এটা ধাৰণালৈ এটা আমি গাঁথনি বনাব পাৰোঁ, সেইটো সম্ভৱ নহয়। সেইটো তেওঁলোকে যুক্তি তৰ্কৰে প্ৰমাণ কৰে যে এইটো সম্ভৱ নহয়। অতএব ইয়াৰ দৰকাৰ কি? এইবোৰ মানুহক বিভ্ৰান্ত কৰাৰ কথা, আৰু ইয়াৰ যোগেদি ষ্টেলিন, মাও ছেতুঙৰ নিচিনা কিছুমান টাইৰেণ্ট, অত্যাচাৰী শাসক ক্ষমতালৈ আহে আৰু মানুহক মাৰি পেলাই শেষ কৰে। গুগল মাৰি চাব, গুগলততো আধুনিক পুঁজিবাদী চিন্তাবিদৰ প্ৰাধান্যই বেছি। লেনিন এজ এ মাছ মাৰ্ডাৰাৰ, নৰঘাতক, এই ধৰণৰ কথা তাত আছে। গতিকে আমি উত্তৰ আধুনিকতাৰ যিটো প্ৰবল প্ৰভাৱ, আমি যিসকলে সমাজ বিপ্লৱত বিশ্বাস কৰোঁ, অভিজ্ঞতাৰ যোগেদি বুজিছোঁ, অভিজ্ঞতাৰ যোগেদি দেখিছোঁ, পুঁজিবাদী যিবোৰ শোষণ, পুঁজিবাদী প্ৰবঞ্চনা, পুঁজিবাদী চিন্তাৰ চলনা, সেইসকলে তাৰ অৱসান বিচাৰিছোঁ। আৰু আমি দেখিছোঁ যে সকলো বস্তু পুঁজিবাদৰ পৰাই আহিছে। গতিকে আমি ইয়াৰ পৰিৱৰ্তন বিচাৰিছোঁ, পৰিৱৰ্তন বিচাৰি আমি তাৰ এনেকুৱা এটা চিন্তাধাৰা সন্ধান কৰিছোঁ, যি নেকি এই বস্তুটো বুজি তাৰ অন্তৰ্নিহিত লজিকটো উন্মোচন কৰি আমাক বাট দেখুৱাব পাৰে, কেনেকৈ তাৰ অৱসান ঘটাব পাৰি, কেনেকৈ তাক বিনাশ কৰিব পাৰি, আৰু ৰাইজৰ হাতলৈ উৎপাদন ক্ষমতা আনিব পাৰি, উৎপাদনৰ নিয়ন্ত্ৰণ আনিব পাৰি। সেইটো হৈছে মাৰ্ক্সবাদৰ যিটো মানে অভিপ্ৰেত লক্ষ্য। এতিয়া আমি চাব লাগিব যে এই যিটো আইডিঅলজি, ভাৱাদৰ্শ, এই আইডিঅলজি আজিৰ যুগৰ আইডিঅলজিকেল প্ৰডাকশ্যন। আগতে বন্ধুসকলে কৈছে যে যিসকল বুদ্ধিজীৱী আচলতে পুঁজিবাদৰ পৰিৱৰ্তন নিবিচাৰে, নানা কাৰণত, বেছিভাগেই বস্তুগত তেওঁলোকৰ যিটো সুবিধা, তেওঁলোকৰ আৰাম, তেওঁলোকৰ মৰ্যাদা, সেইবোৰৰ কাৰণে কিছুমানে হয়তো একেবাৰে বাতুলৰ নিচিনা সেই চিন্তাত মগ্নতাৰ কাৰণে। কিন্তু যিয়েই নহওক, সকলোবিলাকে মিলি অনবৰত নানা ধৰণৰ এটা আইডিঅলজিকেল প্ৰডাকশ্যন কৰি থাকে। এই আইডিঅলজিকেল প্ৰডাকশ্যনটো হৈছে কি, যে
এই যিবিলাক মানে যুক্তিবাদী পৰিৱৰ্তনকামী সমাজ আৰু জগতৰ নিয়ম বুজি সেই অনুযায়ী সমাজ আৰু জগতখনৰ পৰিৱৰ্তন কৰিব পাৰি বুলি যিবিলাকে ভাবে সেই সকলোবিলাক বাতুল, সেই সকলো ভ্ৰান্ত আৰু তেওঁলোকৰ কথাবোৰ মানুহক ভুৱা দিয়া কথা। এই আইডিঅলজিকেল প্ৰডাকশ্যনৰ বিৰুদ্ধে আমি সকলোৱে যুঁজ দিব লাগে। আৰু যুঁজ দিব লাগিলে উত্তৰাধিকাৰ কি বস্তু আমিতো জানিবই লাগিব আৰু ধৈৰ্য সহকাৰে বস্তুবিলাক বুজিবলৈ চেষ্টা কৰিব। গতিকে বন্ধুসকল, উত্তৰ আধুনিকতাবাদৰ বিষয়ে আমাৰ মানে আলোচনাৰ উদ্দেশ্য সেইটো। ভাবাদৰ্শই কৰে কি, বিশেষকৈ শোষক শ্ৰেণীৰ সুবিধাৰ কাৰণে আচল যিটো বস্তু, সমাজখনৰ আচল ৰূপটো সদায় ঢাকোন দি ৰাখে। আপোনালোকে সামন্ত যুগৰ কথা ভাবক। সামন্ত যুগত বেছিভাগ শ্ৰমকে ক্ষুদ্ৰৰ কামত পৰিণত কৰা হৈছিল। পৰিপক্ক পৰিণত সামন্তবাদৰ দিনত সকলো ধৰণৰ কাম, আনকি ধুনীয়া ধুনীয়া মন্দিৰ সজা, তাৰ মূৰ্তি নিজে গঢ়া, সেই শিল্পীসকলো অনামা, তেওঁলোকো ক্ষুদ্ৰ। আৰু এই বিপুল ক্ষুদ্ৰ শ্ৰেণী সদায় খাটি আছে, খুব কম পাৰিশ্ৰমিকৰে কোনোমতে পেটে ভাতে খায়, আৰু খুব কম দেখা যায় যে তেওঁলোকৰ মাজৰ পৰা কোনোবাই মৰ্যাদা পাইছে, কোনোবা ধনী হৈছে, কোনোবা সন্মানিত হৈছে। এই বস্তুটো নোহোৱা কৰিবৰ কাৰণে মনুস্মৃতিত কোৱা হৈছিল যে এইবোৰ মানুহ ক্ষুদ্ৰ, সেইটো তেওঁলোকৰ পূৰ্বজন্মৰ পাপৰ ফল কাৰণে তেওঁলোকে এইটো কৰিবলৈ বাধ্য। আৰু যি 2-4জনে এইটো চেষ্টা কৰিছিল, নিৰ্যাতন কৰি হত্যা কৰা হৈছিলে, নিৰ্বাসন দিয়া হৈছিল ইত্যাদি। গতিকে এই বস্তুটো এটা ন্যায্যতা দিবৰ কাৰণে দিয়া হ'ল, যে সৃষ্টি কৰা হ'ল পূৰ্বজন্মৰ ধাৰণা, পূৰ্বজন্মৰ কৰ্মফলৰ ধাৰণা, যাৰ ফলত কোনোবা ব্ৰাহ্মণ হয়, উচ্চ মৰ্যাদা লাভ কৰে, আৰু কিছুমান ক্ষত্ৰিয় হয়, মাৰামাৰি কৰে, যুদ্ধ কৰে, আৰু কিছুমান ক্ষুদ্ৰ হয় ইত্যাদি। আৰু বেছিভাগ ক্ষুদ্ৰ হয় যাৰ জীৱন এনেধৰণৰ মানে দুখ কষ্টৰ মাজত যাবলৈ বাধ্য। এটাই মাত্ৰ সান্তনা, ক্ষুদ্ৰবিলাকে যদি অন্য জাতিৰ সেৱা, ওপৰৰ জাতিবোৰ সেৱা নিষ্ঠাৰে কৰে, ভৱিষ্যতে পৰজন্মত তেওঁৰ কিবা এটা হ'ব, তেওঁ হয়তো ওপৰলৈ উঠিব। এনেকৈ সদায় পুণ্য কৰি থাকিলে উঠি গৈ এদিন ব্ৰাহ্মণ হ'ব। সেইটো এটা কিমান হাজাৰ যুগ, কিমান নিযুত যুগ যায় ঠিক নাই। এতিয়া এইটো একো খুব সূক্ষ্ম ধৰণৰ আখ্যান ৰচনা কৰি মানুহৰ মাজত একেবাৰে স্বাভাৱিক কৰি দিয়ালে এইটো মানে গ্ৰহণ কৰে, মুখে মুখে এইবিলাক কাহিনী। আৰু ক্ষুদ্ৰৰ পৰা ব্ৰাহ্মণত্ব নাই, ক্ষুদ্ৰৰ পৰা ব্ৰাহ্মণ, তাকেতো ক্ষুদ্ৰৰ পৰা ব্ৰাহ্মণৰ ক্ষুদ্ৰৰ পৰা ব্ৰাহ্মণ কেনেকৈ হ'ব? এইটো পূৰ্বজন্মৰ পাপৰ ফল। গতিকে এইটো যেনেকুৱা এটা আইডিঅলজিকেল প্ৰডাকশ্যন, বহু শাস্ত্ৰ, বহুত আখ্যান উৎপাদন কৰা হৈছিল, এক শ্ৰেণী সেইবোৰ সৃষ্টি কৰা হৈছিল, মানুহৰ মাজত প্ৰচাৰ কৰি দিয়া হৈছিল। গতিকে উত্তৰ আধুনিকতাবাদো তেনেধৰণৰ এটা আইডিঅলজিকেল প্ৰডাকশ্যন। এতিয়া আমি কথাটো হৈছে, মাৰ্ক্সে আমাক শিক্ষা দি গ'ল যে এই ধৰণৰ আখ্যানবিলাক আমি এক্সপ'জ কৰিব লাগিব, যাতে আচল সত্যটো পোহৰ যায়।
আনকি আমি যিটো পথেৰে আগবাঢ়িব খুজিছোঁ সমাজ পৰিৱৰ্তনৰ কাৰণে, সেই পথতো এই ধৰণৰ আইডিঅলজিকেল বিঘিনি বহুত হ'ব পাৰে। তাৰ কাৰণে বিতৰ্ক দৰকাৰ, আৰু সেইবোৰকো একেবাৰে তন্নকৈ অধ্যয়ন কৰি বিতৰ্কৰে তাৰ অৱসান ঘটাব লাগিব। তো ছ'চিয়েলিজমৰ কথা ওলাল। আজি যিটো অমানসিক অৱস্থাত পেলাই দিছে, এই যে আপোনালোকে সদায় পেপাৰত মেলিলে দেখিব যে বাপেকে পুতেকক হত্যা কৰিছে, পুতেকে মাকক হত্যা কৰিছে, আৰু বন্দুক নি পেলাই মাৰিছে, নানা ধৰণৰ প্ৰবঞ্চনা, ঠগবাজি, ধৰ্ষণ, হত্যা, মুখবোৰ গৰম হৈ যায়। এইটো মানে একেবাৰে নিঅ' লিবাৰেল অৰ্থনীতিৰ। 1998 চনতে আমাৰ মাহবুবুল হক বুলি এজন মানুহে এটা বস্তু উলিয়াইছিল, ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট ৰিপৰ্ট। তেওঁ সেই উন্নয়ন বিকাশত বিশ্বাসী, তথাপি 1998 চনতে তেওঁ এটা বক্স কৰি তেওঁ ৰিপৰ্টত দেখুৱাইছিল যে সাৱধান, কিন্তু নিঅ'লিবাৰেলে ভাল প্ৰডাকশ্যন বৃদ্ধি কৰে ইত্যাদি, কিন্তু সাংঘাতিক ধৰণে অপৰাধ বাঢ়ে। তেওঁ ব্যাখ্যা কৰি দিয়া নাই যে এফালে নিঅ'লিবাৰেলিজমে আমাক মানে সুখৰ ফালে লৈ যাব, লগতে ইমানবোৰ ক্ৰাইম, ইমানবোৰ অপৰাধ কেনেকৈ হ'ব, ইটোৰ লগত যিটো সম্পৰ্ক আছে সেই কথাটো তেখেতে কোৱা নাই, কিন্তু কৈছে। আৰু আমি আজি অসমত, ভাৰতত সেইটোকে আমি দেখা পাইছোঁ। গতিকে ইয়াৰ পৰা পৰিত্ৰাণৰ পথ হৈছে ছ'চিয়েলিজম। হয় বৰ্বৰতা, নহয় মানৱতা, আৰু মানৱতা আহিব কেৱল সমাজবাদৰ যোগেদি। তাৰ কাৰণে যিখিনি সংগ্ৰাম, যিখিনি কষ্ট কৰিব লাগে, কৰিব লাগিব। সহজেতো একো বস্তু নাই। গতিকে উত্তৰ আধুনিকবাদৰ সম্পৰ্কে তাৰ পটভূমি হিচাপে এইখিনি কথা মই ক'লোঁ। ভাৱাদৰ্শ হৈছে এক ধৰণৰ, এই অৰ্থত দেই, ভাৱাদৰ্শ ভাল অৰ্থত ব্যৱহাৰ হ'ব পাৰে। আইডিঅলজি মানে যিটোৱে ৰিয়েলিটি বা বাস্তৱতা ঢাকি ধৰে। আমাৰ যে ভাৰতীয় দৰ্শনৰ কথা এটা আছে মায়া বুলি, জগতৰ আচল ৰূপ ব্ৰহ্ম, কোনেও গম নাপায়। সকলোৱে জীৱন যাপন কৰে, ভাবে যে এইটোৱেই জীৱন, অথচ তাৰ অন্তৰালত আৰু তাতকৈ বহুত বেলেগ বস্তু আছে। মানে সেই ধৰণৰ কথা, যদিও মানে এইটো এটা ভাৱবাদী কথা এটা, আৰু এইটো মানুহক ফুচুৰা কাৰবাৰ, কিন্তু মাৰ্ক্সবাদে কৈছে যে একেধৰণৰ কাৰবাৰ এটা কিন্তু আমাৰ ইয়াত আছে, যিটো বাস্তৱ মেটেৰিয়েল ট্ৰুথ, সেইটো আৰু কৰে এই ভাৱাদৰ্শ। গতিকে বন্ধুসকল, ভাৱাদৰ্শৰ কথা যদি আমি চিন্তা কৰোঁ, তেনেহ'লে আমি উপলব্ধি কৰিম যে উত্তৰ আধুনিকতাবাদ ভাৱাদৰ্শ, পুঁজিবাদী ভাৱাদৰ্শৰ এটা ধৰণ, এটা প্ৰকাৰ। আৰু ই আটাইতকৈ বন্ধুসকলে কৈছে আটাইতকৈ প্ৰভাৱশালী ভাৱাদৰ্শ, পুঁজিবাদী ভাৱাদৰ্শ আজিকালি এইটো। তাৰ মানে কিছুমান কাৰণ আছে। ধৰক মই এটা দীঘল বক্তৃতা আনিছিলোঁ লিখি পেলাই, সেইটো পঢ়িলে বোধহয় হেৰি হ'ব নেকি, মানুহৰ ধৈৰ্যচ্যুতি হ'ব, সেইকাৰণে মই মুখেৰে কৈছোঁ। যেনে ধৰক আপোনাৰ আচ্ছা, মই কিছু পঢ়োঁ। উত্তৰ আধুনিকতাবাদে যিহেতু মানুহৰ মন তথা চেতনৰ যি বিশেষ কাম, অৰ্থাৎ জ্ঞান আহৰণ, ঘাইকৈ ভাষাই সৃষ্টি কৰে বুলি ধৰি লয়, সেয়ে তাত বাস্তৱ আৰু অবাস্তৱ বা ভ্ৰমৰ কোনো মৌলিক পাৰ্থক্য নাই। কিবা এটা বস্তু বাস্তৱ বুলি ধৰাটো যেনেকৈ ভাষাৰ এটা ৰীতি, সেইদৰে অবাস্তৱ বুলি ধৰাটো এটা ৰীতি। এটা কথা মানি ল'লে বৰ্তমান সম্পৰ্কে এটা নেতিবাচক
ধাৰণা লোৱাটো পুঁজিবাদক মানৱিক প্ৰগতি শান্তি সুখৰ প্ৰধান প্ৰতিবন্ধক ৰূপে ধৰাটো কেৱল এছাম মানুহে গ্ৰহণ কৰা ভাষাৰ এটা ৰীতি বুলিহে ধৰিব লাগিব। তেনেস্থলত সমাজ পৰিৱৰ্তন নতুন সমাজ ৰচনা তথা বিপ্লৱৰ কথা কোৱাও এক ধৰণৰ ভাষিক প্ৰয়োগ বা ৰীতিৰ কথা হৈ পৰে। কিন্তু মাৰ্ক্সবাদে কয় যে ভাষাৰ সৃষ্টিৰ বহু আগৰে পৰা প্ৰকৃতিৰ পৰা প্ৰয়োজনীয় খাদ্য বস্ত্ৰ বাসগৃহ আদি আহৰণ কৰোঁতে মানুহৰ লগত মানুহৰ বাহিৰত থকা প্ৰকৃতি বা বস্তুগত পৰিৱেশৰ যি দ্বন্দ্ব আৰু লেনদেন হৈছিল তাৰ পৰাই মানুহৰ জ্ঞান আহৰণ হৈছিল। মই উদাহৰণ দিছোঁ, যেনে ধৰক এডোখৰ পাথৰ যেনেকৈ গঢ় দিলে চিকাৰৰ জন্তুক সহজে ঘাইল কৰিব পাৰি, মানে এটা শিল দলিয়াইটো দিলে জন্তুটো আঘাত নাপাবও পাৰে, আঘাতটো সিমান ভয়ংকৰ নহ'বও পাৰে, যদি তাৰ মৃত্যু ঘটাব। আজিকালি নৃতত্ত্ববিদবিলাকে পৰীক্ষা কৰি দেখিছে হাজাৰ হাজাৰ ভৰিছে সেই শিলবিলাক, শিলহে অস্ত্ৰ আছিল, কেনেকৈ চকা কৰিব পাৰি, কেনেকৈ ক'ত মাৰিলে কাম হ'ব, তেনেকুৱা ধৰণৰ শিলো একেধৰণৰ শিল নহয়। নজনা মানুহৰ কাৰণে এই 2 লক্ষ বা 1 লক্ষ বছৰ আগতে মানুহে ব্যৱহাৰ কৰা শিলৰ সামগ্ৰী পোৱা যায়, দেখিলে একেই। কিন্তু বিজ্ঞানীসকলে পৰীক্ষা কৰি দেখিছে যে কিছুমান শিল হয়তো তাৰ মানে হাড় ভাঙিবৰ কাৰণে, কিছুমান শিল ভিতৰলৈ ভালকৈ সোমাই যাবৰ কাৰণে ইত্যাদি। গতিকে সেইটো এটা মানুহৰ জ্ঞান। তেনেকৈ ধৰক জুই কিমান বেছি জ্বলালে, উত্তাপ কিমান বেছি হ'লে খাদ্য সিজে, ভালকৈ সিজে, সুস্বাদু হয়, পৰীক্ষা আৰু অভিজ্ঞতাৰ যোগেদি পৰীক্ষা সেইবোৰ কথা মানুহে প্ৰাথমিক স্তৰত জ্ঞান হিচাপে লাভ কৰে, আৰু সেই জ্ঞানটো লগে লগে হেৰাই নাযায়। পুৰুষানুক্ৰমে তেনেধৰণৰ জ্ঞান জমা হৈ বৃদ্ধি আৰু সাল সলনি হৈ মানুহৰ সামাজিক জ্ঞান ভাণ্ডাৰ গঢ়ি উঠে। মানে সামাজিক জ্ঞান ভাণ্ডাৰ এইকাৰণে যে আজি যে আমি ভাবোঁ যে প্ৰতিটো বস্তু পুঁজিবাদৰ প্ৰভাৱত আমি ভাবিবলৈ লওঁ যে সকলো বস্তু এজন মানুহ একোজন মানুহৰ উৎপাদন সৃষ্টি। কবিতাটো যেনেকৈ মই লিখোঁ তেনেকৈ ক'বলৈ গ'লে সকলো বস্তু এজন মানুহৰ সৃষ্টি। সেইটো কোনোবাই সহায় কৰিব পাৰে, এইটো বেলেগ কথা। প্ৰধান দায়িত্ব তেওঁৰ, প্ৰধান মানে স্ৰষ্টা তেওঁই। কিন্তু আদিম যুগত সহযোগিতা আছিল, মানে মানুহৰ জীৱন ধাৰণ, জীৱনৰ প্ৰয়োজনীয় দ্ৰব্য উৎপাদন, সেইবিলাকৰ বিতৰণৰ এটা মাধ্যম। ব্যক্তি হিচাপে নহয়, সমাজ হিচাপে, সমবায় হিচাপে, সহযোগী হিচাপে। আৰু মানে ভাষাটোৰ সৃষ্টি তেনেকৈ হৈছিল। প্ৰথমতে হয়তো কিছুমান অংগী ভংগীৰ দ্বাৰা, আৰু যেতিয়া মানুহৰ যিটো কণ্ঠস্বৰ তাৰ সেই ধৰণৰ পৰিৱৰ্তন হ'ল যে মানে অন্য জন্তুতকৈ বিভিন্ন ধৰণৰ আমি মাত উলিয়াব পাৰোঁ, আৰু সেই মাতবিলাকৰ কিছুমান হেৰি কৰি পেলাই নিৰ্দিষ্ট গঢ় দি পেলাই আদিম ভাষাৰ সৃষ্টি কৰা হ'ল। আৰু সেই ভাষাটো এজনে সৃষ্টি কৰা নাই, বহু মানুহ মিলি। গতিকে প্ৰথমতে হয়তো কিছুমান সকলোৱে বুজা হাত, মুখ, শৰীৰৰ অংগী ভংগী, মাটি বা গুহাৰ গাত অঁকা কিছুমান আঁক-বাক, এইবিলাকৰ জৰিয়তে এনে জ্ঞান সঞ্চিত হোৱাৰ উপৰি কমিউনিকেটেড হৈছিল, যে ইজনে সিজনক সেইটো ক'ব পৰা হৈছিল, আৰু কণ্ঠস্বৰৰ যোগেদি সেইটো পিছত সম্ভৱ হ'ল। আৰু তেনেকৈ শিক্ষা আৰম্ভ হৈছিল।
আজি আমি যিবোৰ ইউনিভাৰ্চিটি কলেজ এটাৰ প্ৰাথমিক আদিম স্তৰ সেইটো। আৰু আপোনালোকে জানে যে একেবাৰে আদিম সমাজবিলাকত বুঢ়াবিলাকে সকলো বিষয়ৰ শিক্ষা এই উঠি অহাবিলাকক দিয়া এটা নিয়ম আগতে প্ৰচলিত আছে। আচ্ছা, ভাষাৰ উদ্ভাৱন আৰু উন্নতিয়ে জ্ঞানক সহজলভ্য পৰিপাটি অধিক ক্ষমতাশালী হোৱাৰ পথ মুকলি কৰিলে। অৰ্থাৎ ভাষাও হিউমেন লেবাৰ অৰ্থাৎ মানৱিক শ্ৰমৰে এটা দিশ। আজি আমাৰ পণ্ডিতসকলে যি ভাবিছে যে ভাষা এটা স্বয়ংক্ৰিয় স্বয়ংসৃষ্ট বস্তু এটা, আৰু কিছুমান মানুহে সেইটো ভালকৈ দখল কৰিব পাৰে, কিছুমান মানুহে নোৱাৰে। কথাটো তেনেকুৱা নহয়। মূলতে ভাষাটো এটা সামূহিক সৃষ্টি আছিল, সামূহিক কামৰ কাৰণে, সামূহিক উৎপাদন, সামূহিক ভোগৰ কাৰণে। মাৰ্ক্সৰ মতে অন্যান্য জন্তুৱে প্ৰকৃতিক নিজৰ জীৱন ধাৰণ আৰু বংশ ৰক্ষাৰ বাবে প্ৰকৃতিৰ গুণাগুণ আৰু নিয়ম অনুযায়ী নিজৰ জীৱন একেটা আৰ্হিতে গঢ়ি সেইমতেই চলি থাকিবলৈ দিয়ে। এটা সিংহ, এটা পহু, তাৰ জীৱনধাৰ যাত্ৰাৰ বিশেষ পৰিৱৰ্তন নহয়, বিশেষ পৰিৱৰ্তন নহয়। আৰু তাৰ ফলতে পৰিৱেশ যেতিয়া খুব প্ৰতিকূল হয়, তাৰ মৃত্যু হয়। কিন্তু মানুহে নিজৰ শ্ৰমৰ দ্বাৰা প্ৰকৃতিক ব্যৱহাৰ কৰি প্ৰাকৃতিক অৱস্থাৰ পৰিৱৰ্তন সাধি নিজৰ জীৱন যাত্ৰা কৰে। এই হিউমেন লেবাৰ যিটো, সেইটো মাৰ্ক্সৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু হিউমেন লেবাৰ হৈছে মানুহৰ যিটো আমি হয়তো আত্মা বুলি বাকীবিলাকে কয়, এচেঞ্চ। হিউমেন এচেঞ্চ হৈছে হিউমেন লেবাৰ। এই লেবাৰে মানুহক অন্য জন্তুৰ পৰা পৃথক কৰিছে। আচ্ছা, মানুহে নিজৰ শ্ৰমৰ দ্বাৰা প্ৰকৃতিক ব্যৱহাৰ কৰি প্ৰাকৃতিক অৱস্থাৰ পৰিৱৰ্তন সাধি নিজৰ জীৱন যাত্ৰা গঢ় দিয়ে। সেইখিনিতে আন জন্তুৰ লগত মানুহৰ পাৰ্থক্য। এইখিনিতে বুজা যায় মাৰ্ক্সবাদে ভাষাৰ শক্তি এটা সম্পূৰ্ণ স্বতন্ত্ৰ আৰু মানুহৰ নিয়ন্ত্ৰণৰ অতীত বস্তু বুলি নাভাবে। ভাষাৰ অৰ্থ সৃষ্টিৰ যি স্বতন্ত্ৰ ক্ষমতা, যাৰ ফলত সাহিত্য, আখ্যান, কল্পনা সম্ভৱ হয়, তাক সম্পূৰ্ণকৈ নহ'লেও কিছু পৰিমাণে নিজৰ প্ৰয়োজনৰ জোখাৰে ব্যৱহাৰ কৰাৰ ক্ষমতা মানুহৰ আছে। মানে ধৰক, যিটো ভাষা হাজাৰ হাজাৰ যুগৰ হাজাৰ হাজাৰ মানুহৰ সৃষ্টি, তাক অকলে এজন মানুহে নিয়ন্ত্ৰণ কৰা এইটো সাধ্যাতীত। কিন্তু মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত এইবোৰে ভাষাটো ভুল। অৱশ্যে এনেকুৱাও নহয় যে তাক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰা সম্ভৱ। সেইটো কৰিব খুজিলে মানুহৰ নতুন সৃষ্টিৰ ক্ষমতাই লোপ পায়। মানুহ কেতবোৰ মানসিক অভ্যাসৰ দাসত পৰিণত হয়। অৰ্থাৎ মই ক'ব খুজিছোঁ কি, যে আউট অফ টু ক্ৰিয়েট ছামথিং আউট অফ নাথিং তেনেকুৱা নহয়। মানুহে যদি কিবা সৃষ্টি কৰিব লাগে, তাৰ সন্মুখত যিবোৰ আহিলা আছে, তাৰ সন্মুখত যিবোৰ পুৰণি নিয়ম নীতি আছে, তাৰ ভিত্তিতে নতুন সৃষ্টি কৰিব লাগিব। একেবাৰে সমাজৰ পৰা আঁতৰি গৈ সমাজৰ সকলো ঐতিহ্য পৰম্পৰা বাদ দি, সকলো চিন্তা বাদ দি অকলশৰে মানুহ চিন্তা কৰিব নোৱাৰে। অতি অকলশৰীয়া চিন্তাবিদো আন চিন্তাবিদৰ চিন্তাৰ ওপৰত নিৰ্ভৰশীল। হয়তো তেওঁ নতুন কিবা এটা কৰি যিটো আগৰ মানুহে চিন্তা কৰা, সেইটো বেলেগ কথা। কিন্তু সেইখিনি মানুহ আগৰ মানুহখিনিৰ কথা নাজানিলে সেই ধাৰণা তেওঁৰ মতে অহা সম্ভৱেই নহয়। উত্তৰ আধুনিকতা বা ভাষাৰ এই যিটো দাণ্ডিক ৰূপ, তাৰ বাস্তৱতা আৰু নৱসৃষ্টিৰ সক্ষমতা একাকাৰ কৰি মানুহৰ নিজা উদ্দেশ্য আৰু সংকল্পক লঘুকৈ চায়। দেখিছে, উত্তৰ আধুনিকতাৰ কথা ক'বলৈ পৰা বাৰে বাৰে পানী খাব লগা হৈছে। উত্তৰ
উত্তৰ আধুনিকতা বা ভাষাৰ এই দাম্ভিক ৰূপ তাৰ বাস্তৱতা আৰু তাৰ যোগেদি নৱসৃষ্টিৰ সক্ষমতা তাৰ নবায়নৰ সক্ষমতা একাকাৰ কৰি মানুহৰ নিজা উদ্দেশ্যৰ সংকল্পত লঘুকৈ চায় যেন মানুহ সম্পূৰ্ণৰূপে ভাষাৰ পুতলা বা ৰবট। কিন্তু ইতিহাসৰ শিক্ষা এই যে মানুহে নিজৰ শ্ৰমৰ জৰিয়তে এনে সত্তা এচেঞ্চ আয়ত্ব কৰিছে যাৰ বলেৰে বলিয়ান হৈ মানুহে নিজৰ পৰিপাষ্টৰ লগত নিজকো পৰিৱৰ্তন কৰি আছে। নব্যপ্ৰস্তৰ যুগৰ মানুহৰ মন আৰু আধুনিক জ্ঞান বিজ্ঞানৰ সমৃদ্ধ সক্ষম মানুহৰ মনৰ স্পষ্ট পাৰ্থক্য আছে। সকলো ভাষাৰ পৰিৱৰ্তন ঠিক এনেকুৱা নহয় যে অতীতক সম্পূৰ্ণ নাকচ কৰি বা লুপ্ত কৰি সি যুগে যুগে সম্পূৰ্ণ বেলেগ বেলেগ নতুন চৰিত্ৰ ধাৰণ কৰে। নাকচ হোৱা ধ্যান ধাৰণাবোৰ ভাষাৰ জৰিয়তে মনৰ গভীৰতম স্তৰবোৰত পোত গৈ থাকে। কেতিয়াবা বিশেষ পৰিস্থিতিত আমি ভূতৰ ভয় খাওঁ, সেইটো অতীতৰ আমাৰ চিন্তাৰ হেৰি, আমিও খাওঁ কেতিয়াবা। আৰু ভয়ংকৰ হিংসাত মতলীয়া হৈ চিকাৰী যুগৰ উত্তেজনা বা নৰবলিৰ যিটো অজানা শিহৰণ অনুভৱ কৰোঁ। এই যে ৰাইডবিলাকত নহয় পাগলা হৈ ইজনে সিজনক হত্যা কৰে, সেইখিনি সময়ত সেই আদিম যুগলৈ মানুহৰ মন ঘূৰি যায় বুলি ভবাৰ এটা হেৰি আছে। গতিকে তেনে পৰিস্থিতি ব্যতিক্ৰমী আৰু প্ৰায়েই সভ্যতাৰ পৰিপন্থী। উত্তৰ আধুনিকতাবাদে ঐতিহাসিক দ্বন্দ্বাত্মক বিকাশ তথা শ্ৰেণী সংগ্ৰামৰ জৰিয়তে মানৱ জগতলৈ অহা এই প্ৰগতিক এটা প্ৰমূল্য বা ভেলু হিচাপে মানি নলয়। আদিম যুগত গাৰ বলেৰে সমাজৰ সৰহখিনি মানুহক শাৰীৰিক শ্ৰমত আবদ্ধ কৰি ৰাখি এমুঠি মানুহে সুখ সমৃদ্ধি উপভোগ কৰাৰ লগতে মানসিক চৰ্চা আৰু বিকাশৰ সুযোগ অৰ্জন কৰিছিল। শ্ৰমৰ প্ৰক্ৰিয়া শাৰীৰিক শ্ৰম আৰু মানসিক শ্ৰমত বিভক্ত হৈছিল। আগতে মানুহে যেতিয়া এখন মানে সমাজবদ্ধ হৈ বাস কৰিছিল, মানে য'ত শ্ৰেণী নাছিলে, তাত মানে মানুহৰ মানসিক শ্ৰম শাৰীৰিক শ্ৰম ইটোৰ লগত সিটো জড়িত আছিল। সকলোৱে মিলি চিন্তা কৰে যে এই ঠাইত লাহে লাহে আমাৰ খাবলগীয়া জন্তু কমি আহিছে, আমিতো বাচি থকা টান হ'ব, কি কৰা ভাল হ'ব। গতিকে তাৰ যিটো কৌশল, বাচি থকাৰ কৌশল আৰু তাৰ বাট উলিওৱা যিটো পদ্ধতি, সেই চিন্তা দুয়োটা কাম একেলগে চলি আছিলে। কিন্তু শ্ৰেণীবদ্ধ সমাজত দুয়োটাৰ পাৰ্থক্য আহিল। এচাম মানুহে ঘাইকৈ মানে আপোনাৰ শাৰীৰিক শ্ৰমত এচামক ব্যস্ত ৰখা হ'ল আৰু এচামে মানসিক চৰ্চাৰ বিকাশৰ সুযোগ লাভ কৰে। শ্ৰমৰ প্ৰক্ৰিয়া শাৰীৰিক শ্ৰম আৰু মানসিক শ্ৰমত বিভক্ত হৈছিল। এনে আদিম শ্ৰেণী সমাজত। কিন্তু বুৰ্জোৱা শ্ৰেণীৰ উত্থান আৰু পথ বিকাশে অৱশেষত বলভিত্তিক সামন্তবাদ উৎখাত কৰি জ্ঞানৰ প্ৰকাৰ আৰু প্ৰসাৰৰ প্ৰসাৰৰ অভূতপূৰ্ব বিস্তৃতি আৰু উন্নয়ন ঘটালে। আজি বুৰ্জোৱা শ্ৰেণীয়ে জ্ঞান বিজ্ঞানৰ এই শক্তিক নিজৰ সংকীৰ্ণ মুনাফালোভী সংকল্পৰ হাতিয়াৰ কৰি এপিনে প্ৰকৃতি চাৰখাৰ কৰি সকলো জীৱৰ সৰ্বনাশ মাতি আনিছে। আনহাতে স্বাধীনতা, মানৱ অধিকাৰ, গণতন্ত্ৰৰ চাফাই গাই ভয়ংকৰ শোষণ দমনেৰে মানৱ সমাজত দুখ ক্লেশ, হিংসা, নিৰ্দয়তা, দায়িত্বহীনতাৰ আগ্নেয় বিস্ফোৰণ ঘটাইছে। নিজেই বিশ্বাস কৰা ন্যায়,
দয়া সহনশীলতা আদি অগ্নিকুণ্ডত বিসৰ্জন দিছে। যেনে সম্প্ৰতি চলি থকা পেলেষ্টাইনৰ গাজা অঞ্চলত ইজৰাইল, আমেৰিকাৰ, নৰৱেড, জাৰ্মানীৰ চৰিত্ৰ। এই গাজাত কি হৈছে ভাবকচোন বাৰু, একেবাৰে সহায়হীন নিৰস্ত্ৰ নিঃসহায় মানুহ কিছু। তেওঁলোকে আগতে এঠাইত তেওঁলোকে বাস কৰি আছিলে, তাত মানে এটা বিদ্ৰোহী দলৰ উত্থান ঘটিল। সেই বিদ্ৰোহী দলে ইজৰাইলক আক্ৰমণ কৰিলে। ইজৰাইলে প্ৰতিশোধ ল'বলৈ এই গোটেই পালেষ্টাইনীসকলক হত্যা কৰি শেষ কৰিব খুজিছে। মানে খবৰ কাগজত ওলাই আছে, আমাৰ ইয়াত নহয়, যে দৈনিক কিমান শিশু মৰিল, কিমান বৃদ্ধ মৰিল, কেতিয়াবা হয়তো 70 জন, কেতিয়াবা হয়তো 200 জন মৰি আছে। আৰু যিসকলে মানৱ অধিকাৰৰ কথা কয়, মানুহৰ জীৱনৰ মূল্যৰ কথা কয়, কমিউনিষ্টবিলাকে এইবিলাক নামানে বুলি ধিক্কাৰ দিয়ে, সেইবিলাক মানুহে নীৰৱ হৈ চাই আছে। ডেইলি এইটো ঘটনা ঘটিছে, মাহৰ পিছত মাহ। গতিকে এই গোটেই কথাবিলাক খণ্ডামিয়াৰ বুজৰুকি নহয়নে বাৰু? এই অৱস্থাৰ পৰিৱৰ্তন সম্ভৱ বুলি আৰু শ্ৰমজীৱী মানুহৰ দ্বাৰা পুঁজিপতি শ্ৰেণী আৰু পুঁজিবাদী সমাজ ব্যৱস্থাৰ উচ্ছেদ কৰি মানুহৰ মুক্তি তথা মংগলময় সমাজৰ কাৰ্যকৰীভাৱে সম্ভৱ বুলি মাৰ্ক্সবাদীসকলে বিশ্বাস কৰে। কিন্তু উত্তৰাধুনিকতাবাদসকলে ভাবে যে ইও মাৰ্ক্সবাদীসকলে নিজকে ফান্দত পেলোৱা এবিধ ভাষাৰ ফান্দ। মানুহৰ মুক্তি, মানৱ চৰিত্ৰৰ পৰিৱৰ্তন, এইবোৰ নিতান্ত কল্পস্বৰ্গীয় উপাখ্যান সদৃশ ভাষাৰ প্ৰয়োগ মাত্ৰ। কি কৰা উচিত হ'ব? বৰ্তমানে বিশ্বৰ গভীৰ সংকটৰ নিৰসন কিদৰে ঘটোৱা হয় যায়, সেই সম্পৰ্কে উত্তৰাধুনিকতাবাদী নীৰৱ। তেওঁলোকৰ মতে বাস্তৱতা বুলি একো নাই, সকলো মাত্ৰ বিভিন্ন পৰিস্থিতিত বিভিন্ন ধৰণৰ মানুহে ভাষাৰ জৰিয়তে গঢ়া প্ৰপঞ্চ। তাৰ অন্তৰালত থকা ধৰা নপৰা বাস্তৱ আৰু বাস্তৱতাও এক ধৰণৰ বিভ্ৰম মাত্ৰ। কিন্তু মাৰ্ক্সৰ ডাছ কেপিটেল গ্ৰন্থৰ আৰম্ভণিতে আছে এপিয়াৰেঞ্চ এণ্ড এছেঞ্চৰ পাৰ্থক্য। এপিয়াৰেঞ্চ অথবা আপাত দৃশ্যমান কথাবোৰৰ অন্তৰালত থকা এছেঞ্চ বা যিটো মানে মূল প্ৰকৃত সত্য, সেইটো আৱিষ্কাৰ কৰাই হৈছে বিজ্ঞানৰ কাম। যেনে ধৰক যিকোনো ধৰণৰ এবিধ পণ্যৰ কথা, এই পণ্য কথাটো কি আহিল? আমিও ধৰক আজিকালি সমাজখন এই বজাৰে সামৰি লৈছে বুলি ভাবোঁ। বজাৰখনতে আমাৰ মানুহৰ জীৱনৰ যেন সকলো আছে। আমি বজাৰৰ পৰাই প্ৰয়োজনীয় বস্তু লওঁ আৰু আমাৰ জীৱন তেনেকৈ যাপন কৰোঁ। এই বস্তুবিলাক যে লওঁ তাৰ নাম হৈছে কমোডিটি। যে মাৰ্ক্সে যেতিয়া ডাছ কেপিটেল লয়, তেতিয়া ইকনমিক্সৰ আৱিৰ্ভাৱ হৈছে। ইকনমিক্সৰ যিসকল প্ৰৱৰ্তক পণ্ডিত, তেওঁলোকে ক'লে যে এই কমোডিটি পণ্য, এইটোৱে হৈছে ইকনমি, অৰ্থ ব্যৱস্থাৰ আধাৰ। আৰু আজিকালিতো পণ্যৰ আপোনাৰ অৰ্থ বহুত বিয়পি গৈছে। সকলো ফালে আমি পণ্যই দেখোঁ। শিক্ষা এটা পণ্য, আপুনি দেখিছেই, এটা ব্যৱসায়ত পৰিণত হৈছে। চিকিৎসা এটা পণ্য। বহুত বস্তু, বহুত ভেলু, মূল্য এতিয়া পণ্যত পৰিণত হৈছে। গতিকে পণ্যই আমাৰ জীৱন, এনেকুৱা ভাৱ এটা মানুহৰ মনলৈ অহাটো স্বাভাৱিক। স্পষ্টকৈ নাভাবিলেও এনেধৰণেই চিন্তা কৰোঁ। এই মানুহজনৰ লগত সম্পৰ্ক কি হ'ব? তেওঁৰ পৰা মোৰ কি লাভ হয়, কি আদায় হয়?
থুলমূলকৈ ক'বলৈ গ'লে আৰ্থিকভাৱে অন্য ধৰণৰ কথা থাকিলেও তাৰ অন্তৰত আৰ্থিক কিবা এটা থাকে এই ধৰণৰ চিন্তাই আহিছে মানুহ মাত্ৰ উপভোক্তা আৰু উপভোক্তাৰ কাৰণে বিভিন্ন ধৰণৰ ভোগ সকলো ধৰণৰ খাদ্য বা অন্যান্য সকলো এই যিটো মানে মানুহৰ প্ৰয়োজন ভোগৰ যিটো প্ৰয়োজন ভোগৰ আকাংক্ষা সেইটো পূৰণ কৰিবৰ কাৰণে পণ্য আছে পণ্য আহে পণ্য উৎপাদন কৰা হেৰি আছে এটা মানুহ আছে এটা ব্যৱস্থা আছে আৰু এই পণ্য আমাৰ জীৱন নিৰ্বাহ এটা কমোডিটি গতিকে মাৰ্ক্সে তাহানিয়ে কৈছিলে আৰু ধৰক কাৰ্লাইলে কৈছিল এতিয়া মানুহ আৰু মানুহৰ সম্পৰ্ক নাই এভৰিথিং ইজ কেছ নেক্সাছ নগদ টকাই সকলো এতিয়া প্ৰেম বন্ধুত্ব ভালপোৱা এইবোৰো মানে আচলতে এক ধৰণৰ ফাঁকি আচলতে পুঁজিবাদী সমাজত প্ৰাধান্য লাভ কৰে কেছ নেক্সাছ বহু পৰিমাণে কথাটো সঁচা হৈছে আৰু সেইটো আমি নহয় বুলিও আমাক নিজকে যদি আমি সাধুভাৱে পৰীক্ষা কৰি চাওঁ সেইটো দেখিলোঁ আৰু বৃহৎ কোম্পানীবিলাকে ধৰি লৈছে যে মানুহ মাত্ৰেই উপভোক্তা আৰু মানুহক উপভোক্তা কৰি তুলিবৰ কাৰণে যি কৰিব লাগে তেওঁলোকে কৰে মোবাইলটো উলিয়াই দিছে তাৰ যোগেদি অন্য কাম কৰা সম্ভৱ কিন্তু মোবাইলৰ যোগেদি মানুহৰ উপভোক্তাৰ মানসিকতাটো সৃষ্টি কৰা হৈছে প্ৰত্যেকৰ পৰা বিচ্ছিন্ন মানুহক খালি কিবা লাগে সেইটো পূৰণ কৰিব লাগে সেইটো বিজ্ঞাপন মেলিছে বিভিন্ন ধৰণৰ বস্তু ৰংচঙীয়া প্ৰচাৰ হৈ থাকে আপুনি কিবা নহ'ব কিবা উপায়ে সেইবোৰ কথা গম পাব মোবাইল চাই থাকিলে আৰু সেইবোৰৰ প্ৰতি আপোনাৰ মন থাকে গতিকে পুঁজিবাদে মানুহক এই ধৰণে কমোডিটিক এটা হেৰি বস্তু কৰি পেলাইছে এতিয়া এই যিটো হৈছে এইটো হেৰিয়ে নাম দিছে ফেটিচিজম অফ দ্য কমোডিটি পণ্য পূজা আমি যেনেকৈ শিলাদুখৰক বা মূৰ্তি এটাক সাংঘাতিক প্ৰভাৱশালী মংগলময় বা অশুভ কিবা এটা শক্তিৰ আধাৰ বুলি ধৰি লওঁ ঠিক তেনেকৈয়ে কমোডিটিক আমি ভাবিছোঁ এইটো এটা এনেকুৱা বস্তু কিন্তু মাৰ্ক্সে এই গোটেই ভ্ৰম মায়া এইটো চিহ্ন কৰি দেখুৱাই দিলে যে কমোডিটি হৈছে এটা মানুহৰ লগত মানুহৰ সম্পৰ্ক আচলতে সেই বস্তুটো ঢাক খুৱাই ৰাখিবৰ কাৰণে কমোডিটি এটা বিমূৰ্ত ধাৰণা সৃষ্টি কৰা হৈছে কাৰণ ধৰক বস্তুটো কেনেকৈ উৎপাদন হয় মানুহ গোট খাই মানুহে সৃষ্টি কৰে সেইটো তাৰপিছত মানুহে সেইটো ব্যৱহাৰ কাৰণে লৈ আহে আৰু মানুহে সেইটো বজাৰত মেলি দিয়ে তাৰ যোগেদি এচাম মানুহৰ লাভ হয় আৰু তেওঁলোকে সেই লাভটো আকৌ খটুৱাই পেলাই আৰু লাভ কৰিব পাৰে আৰু উৎপাদন বৃদ্ধি কৰিব পাৰে আৰু মানুহে এইবোৰ পায় তেনেকৈ গতিকে এইটো মানুহ আৰু মানুহৰ মাজৰ সম্পৰ্ক ভাল সম্পৰ্ক বেয়া সম্পৰ্ক সকলো এই বস্তুটো বুজিলে আমি কমোডিটি পূজা কৰাৰ আমাৰ যিটো অভ্যাস সেইটো আমি বাদ দিব পাৰিম আমি তাৰ পৰা মুক্ত হ'ব পাৰিম গতিকে ফেটিচিজম অফ দ্য কমোডিটি যিটো বাস্তৱতা সেইটো আমি মানৱ সম্পৰ্ক মানুহ উৎপাদনমূলক বিতৰণমূলক মানুহ সম্পৰ্ক প্ৰডাকশ্যন এণ্ড এক্সচেঞ্জ তাৰ ঠাইত আমি ভাবিবলৈ লওঁ যে এইটো এটা মানে এনেকুৱা বস্তু যে ইয়াৰ পৰা কোনো পৰিত্ৰাণ নাই চব বস্তু তেনেকৈ হিচাপ কৰা এতিয়া ধৰক আপোনাৰ অসমত ধৰক আপোনাৰ সাংঘাতিক ধৰণৰ নিবনুৱা সমস্যা হৈছে ল'ৰাবিলাক মানে পঢ়া শুনা কৰি তাৰপিছত চাকৰি নাই কাম নাই কি কৰিব ড্ৰাগ মদ খাইছে কিবা বাপে মাকৰ পৰা অত্যাচাৰ কৰিছে গতিকে সেই পৰিস্থিতিত আপোনাৰ কি কৰা ভাল হ'ব তেওঁলোকৰ কাৰণে যে উপাৰ্জনৰ ৰাস্তা উলিয়াই দিব লাগে এইটো একদম পৰিষ্কাৰ কথা কিন্তু পুঁজিপতিসকলে ভাবিব চৰকাৰে তাত সহায় কৰিব এইটোত যে আমি এটা ইণ্ডাষ্ট্ৰি খোলোঁ আমাৰ কিমান লাভ হ'ব লাভ নহ'লে ইণ্ডাষ্ট্ৰি খুলি লাভ নাইতো আমাৰ খৰচ কিমান বাঢ়িব যদি খৰচ ইমান বেছি হৈ যায় লাভ নহয় তেতিয়া আমি তাত বিনিয়োগ কৰিব নোৱাৰোঁ এইটো অমানসিক লজিক দি পেলাই তেওঁলোকে সেইটো ইয়াত বিনিয়োগ কৰিবলৈ আহিব
ফলত এতিয়া হৈছে কি আমাৰ তাত মানুহে কৈ আছে যে ইমান হাজাৰ কোটি টকা খৰচ বিনিয়োগ হ'ব, সিমান হাজাৰ কোটি অমুক কোম্পানী হ'ব, তমুক কোম্পানী। কিন্তু তাৰ পৰা যদি আমাৰ মানুহবিলাক উচ্ছেদ হয়, ডেকা ল'ৰাবিলাকে চাকৰি নাপায়, তেতিয়াহ'লে সেইটো কি ধৰণৰ কথা? এই মানুহ আৰু মানুহৰ সম্পৰ্কটো ঢাকোন দিবৰ কাৰণে এই ধৰণৰ অমানসিক লজিক, অমানসিক ধাৰণা প্ৰৱৰ্তন কৰা। অলপ দীঘলীয়া হৈছে দেই, বস্তুটো মই কৈছোঁ, অলপ পৰিশ্ৰম কৰিব লাগিব। এই যে আমি সহজে এইবোৰ শোষণ, অন্যায়, দমন মানি লৈছোঁ, সি বাস্তৱতাক আমাৰ পৰা আঁতৰ কৰি ৰাখিছে, আৰু ইয়াৰে নাম হৈছে আইডিঅ'লজি। সেয়ে পুঁজিবাদৰ স্তৰত চলা উৎপাদন আৰু বিনিময়ৰ ফলত জন্ম পোৱা পণ্য, কমোডিটি, দাম, প্ৰাইচ আদি ধাৰণাক মানুহে কিবা শাশ্বত, চিৰন্তন, অবিসম্বাদী সত্য বুলি ভাবিবলৈ লয়। আৰু এই ধৰণৰ ঘটনাবিলাক, এই ধৰণৰ যে ধাৰণাবিলাক সৃষ্টি হয় আৰু তাক যে মানুহে গ্ৰহণ কৰি লয়, সেইটো হৈছে ভাৱ জগতত, আইডিঅ'লজিকেল জগতত সৃষ্টি হোৱা বস্তু। আৰু সেইটো প্ৰচাৰ হয়, শিক্ষাত, ইকনমিক্সৰ টেক্সট বুক আহে, তেনেকৈ থাকে, শেষ কৰিলে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি বাতৰি কাকতো সেই ধৰণৰ কথা, সেই ধৰণৰ বাতৰি প্ৰচাৰ হয়। গতিকে মানুহে ভাবে যে সেইটো এটা অত্যন্ত স্বাভাৱিক কথা। ধৰক মই কিছুমান কথা বাদ দি গৈছোঁ, উপায় নাই, নহ'লে বৰ দীঘলৈ গৈছে। আচ্ছা, অলপ পানী এতিয়া তাৰ ফলত হৈছে কি আমি দেখিছোঁ যে মানুহে মানে বুজা নাই বস্তুটো, সাধাৰণ মানুহে, কিন্তু অতিষ্ঠ হৈছে। এই মানুহ আপুনি বজাৰলৈ যাওক, সৰু সুৰা দোকানীবিলাকক সোধক, সৰু সুৰা বেপাৰীবিলাক, যাৰ আৰু নোৱাৰি আৰু সিহঁতক খেদিব লাগিব, এনেকৈ কয়। আৰু কয় যে কি হৈছে ছাৰ, কি কৰিছে সিহঁতে, পাগলা হৈছে নেকি? এই ধৰণে যে তেওঁলোকে বিক্ষোভ প্ৰকাশ কৰে, কি কাৰণে? জীৱন মানে একেবাৰে আপোনাৰ জীৱন যাপন কৰিব নোৱাৰা অৱস্থা হৈছে। নিশ্চয় সন্তুষ্ট মানে তেওঁলোকে মানে নানা ধৰণৰ মনোমোহা কথা কৈ থাকে। মুখ্যমন্ত্ৰীজন ভাৰতৰ কোটিপতি মুখ্যমন্ত্ৰীৰ ভিতৰত এজন হৈছে। পলিটিচিয়ানৰ হাতত টকা পৰিছে, ব্যৱসায়ীৰ হাতত টকা জমা হৈছে। ভাৰতৰ 10% মানুহৰ হাতত 40% সম্পদ। গোটেই দেশৰ 5 ভাগৰ 2 ভাগ মাত্ৰ 10 ভাগৰ 1 ভাগ মানুহৰ হাতত আছে। আৰু বাকী যিসকল মানুহ আছে তেওঁলোকৰ 50 ভাগৰ, শতকৰা 50 ভাগৰ মানে আধাখিনি মানুহৰ সম্পদ এই বোধহয় 30% নেকি, 3 ভাগৰ 1 ভাগ। এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। আৰু এই শোষণ পৰ্যায়টো, শোষণৰ কাৰবাৰটো ইমান ভয়ংকৰ, চৰকাৰো এতিয়া মানে সেই ধৰণৰ কাম আৰম্ভ কৰে। এই যে হিমাংশু দাসে লিখা সেইটো যে চামুচেৰে দিলা প্ৰভু, বেলচা মাৰি নিলা। চামুচেৰে দিলে খাবলৈ একদম মানে বেলচা মাৰি উঠাই দিব।
অমুকত টেক্স টোল টেক্স ভৰাই আছে তাৰপিছত আপোনাৰ ধৰক আজিকালি APSC পৰীক্ষা দিবলৈও আপোনাৰ GST লগত এই কাৰবাৰ মানে য'তে সুবিধা মানে শেষত গৈ দেখিছে আমি মানে উশাহ লোৱা বতাহ সেইটোৰ ওপৰতে টেক্স ল'ব লাগিব পানীটো গ'লে ইতিমধ্যে আপুনি গুৱাহাটীত পানী পাব লাগিলে 9,000 টকা জমা দিব লাগিব মাহে পইচা দিব লাগিব 9,000 টকা যাৰ উপাৰ্জনে নয় কেনেকৈ দিব অথচ কোৱা হৈছিল যে এইটো জাইকাই পইচা দিছে সকলোৱে ঘৰে ঘৰে পানী পাব কোৱা হৈছিল নে নাই কৈছিল নহয় তো এই ধৰণৰ কাৰবাৰ মানে প্ৰচণ্ড ঠগবাজি সিহঁতৰ মুনাফা লাভ বৃদ্ধি হৈছে সম্পত্তি বৃদ্ধি হৈছে সাধাৰণ মানুহ সদব্যৱহাৰ হৈছে এতিয়া উত্তৰ আধুনিকতাবাদ হৈছে এইবোৰক ঢাকোন দিয়া এটা প্ৰভাৱশালী ধাৰা বড্ৰিলাৰ লেউটাৰ ফুকো আদি সকলো পূৰ্বে দুৰ্দশ মাৰ্ক্সবাদী আছে আৰু এতিয়া মাৰ্ক্স বিৰোধী কিন্তু গণতান্ত্ৰিক সংগ্ৰামত তেওঁলোক সুশ্ৰয়াকৈ থাকিলেও কেতিয়াও জনগণৰ বুনিয়াদী সংগ্ৰামত জড়িত নাছিল আজি প্ৰচাৰ তেওঁলোক ঘাইকৈ বুদ্ধিজীৱী আছিলে আৰু মাৰ্ক্সবাদৰ বৌদ্ধিক যিটো এটা আকৰ্ষণ সেইটোৱে মানুহক আকৰ্ষণ কৰে সেইটোৰ মহতে তেওঁলোক তাৰ ওচৰলৈ আহিছিল মানুহৰ মুক্তিৰ কোনো কল্পনা বা তেওঁলোকৰ সেইটোৰ প্ৰতি আসক্তি বিশেষ আছিল বুলি ধৰিব নোৱাৰি আজি প্ৰচাৰিত পুস্তিকাখনত এই চিন্তাধাৰাৰ উৎস আৰু উদ্ভৱ সম্পৰ্কে কিছু বহল আলোচনা আছে মই আৰু তাৰ পুনৰাবৃত্তি নকৰোঁ কিন্তু উত্তৰ আধুনিকতাবাদ তত্ত্বই আশ্ৰয় লোৱা কেতবোৰ ধাৰণা আৰু কৌশলৰ মুখামুখি হোৱা দৰকাৰ উত্তৰ আধুনিক যুগত জ্ঞানৰ ধাৰণা কি ধৰণৰ তাৰ সিদ্ধান্ত বা পৰিণামবোৰ কেনেকুৱা যা ফ্ৰান্সোৱা লেউটাৰে কানাডাৰ চৰকাৰৰ অনুৰোধ মৰ্মে সেই সম্পৰ্কে দিয়া এখন প্ৰতিবেদনত মানে প্ৰকাশ পায় তেওঁ তাত দাবী কৰে যে সকলো পূৰ্ব প্ৰচলিত মহাবৃত্তান্তবোৰ এতিয়া অচল এতিয়া আৰু এই বিশ্বাস কৰিব নোৱাৰি যে জগতৰ ঘটনাসমূহৰ বিস্তৃত বিৱৰণ একোটা বিশেষ সূত্ৰৰে বা কিছুমান বিশেষ সূত্ৰৰে গাঁঠি পেলাব পাৰি মানুহৰ সমাজৰ প্ৰকৃতিৰ ওপৰত ক্ৰমবৰ্ধমান ক্ষমতাৰ জৰিয়তে প্ৰগতি হয় বুলি থকা ধাৰণা একোখন দেশ বা এটা জাতিয়ে ঐক্যবদ্ধ হৈ তাৰ উন্নতি আৰু প্ৰতিপত্তিৰ পিনে তাক আগুৱাই নিব পাৰে বুলি ধাৰণা বা মাৰ্ক্সে কোৱা ধৰণে শ্ৰেণী সংগ্ৰামৰ জৰিয়তে সমাজ ব্যৱস্থা তথা উৎপাদন ব্যৱস্থা মানুহৰ মুক্তিৰ উদ্দেশ্যে সলনি কৰাৰ মহাবৃত্তান্ত এতিয়া দিন শেষ এতিয়া বহু সৰু সুৰা বৃত্তান্তৰ পিনে আমি জ্ঞান মন দিব লাগিব কাৰণ মহাবৃত্তান্ত এতিয়া অচল অৰ্থাৎ আমাৰ সমস্ত জ্ঞান এটা সামগ্ৰিক ব্যৱস্থা বা ছিষ্টেমৰ ভিতৰত ছিষ্টেমৰে অৰ্থবহভাৱে ঘাটি লোৱাটো এটা ভ্ৰান্ত লক্ষ্য কিন্তু অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ বিৱৰণৰ যিটো হয়তো পৰস্পৰ বিৰোধী বক্তব্য সেইবোৰ কথা কোৱা হয় আৰু সেইবোৰে যদি খেলি মেলি লগায় এটা ক্ষুদ্ৰ বৃত্তান্ত এটা কথা ক'লে আনটা আৰু তাৰ বিপৰীত কথা ক'লে কি হ'ব তাৰ কোনো উত্তৰ এইটো আমাৰ হেৰিতে হৈছে এটা ট্ৰাইবে ক'লে যে এই মাটিখিনি আমাৰ আমি আমাৰ পূৰ্বপুৰুষ ইয়াত আছিলে আৰু আমি ইয়াতে আমাৰ কৃষ্টি সংস্কৃতি বিকাশ হৈছিল তোমালোক বহিৰাগত তোমালোক ইয়াত থাকিব নোৱাৰা এটা পৰ্যায়ত সেইটো দাবী উঠিব ট্ৰাইবেল যেতিয়া এথনিক যিবোৰ হেৰি হয় মুভমেণ্টৰ তো এতিয়া সেইটো হ'লে যিবিলাক মানে দুৰ্ভগীয়া সিহঁতে কি ক'ব সিহঁতেও কিবা তেনেধৰণৰ এটা হয়তো ক'ব সঁচা হওক মিছা হওক
যে আমাৰ ইয়াতে মাটি ভাঙি খেতি কৰিলোঁ, তোমালোকক শিকালোঁ, তোমালোকে আমাৰ কথা কিছু শিকিলে উন্নতি কৰিলা আৰু ভৱিষ্যতে কৰিব পাৰিবা। গতিকে আমাৰ ইয়াত মানুহৰ মাজত আলাপ আলোচনাৰ জৰিয়তে, মত বিনিময়ৰ জৰিয়তে যি কাম কৰিব পাৰি, সেই কাম কৰাৰ মানে এতিয়া সেই গণতান্ত্ৰিক আদৰ্শ লাহে লাহে অলপ দুৰ্বল হৈছে। ফেচিজিমৰ সুযোগ সেইখিনিতে, এই পিঠা ভগোৱা বান্দৰৰ নিচিনাকৈ ফেচিষ্ট শক্তি আহি আৱিৰ্ভূত হ'ব, কোনো চিন্তা নকৰোঁ, মই কৰিম। তাৰপৰা এটাৰ পিঠা অকণমান কামুৰিলে, পাল্লাখন মানে হেৰি হ'ল, ওপৰলৈ গ'ল, তাই ইটোৰ কামুৰি ৰাজ্যত তললৈ গ'ল, মানে তলত ওপৰলৈ উঠিল। এই ধৰণে মানে এতিয়া ফেচিবাদে আচলতে এথনিক হেৰিবিলাকক হাত কৰি পেলাই চবকে চবকে মানে এই মটকবিলাকৰ অৱস্থা দেখিছে নাই? মটকবিলাকক বহুত সুযোগ দিলে, তেওঁলোকৰ মানে অতীত বুৰঞ্জীক বহুত ওপৰলৈ তুলি দিলে। বহু ধৰণে তেওঁলোকৰ মন আৰু খুব আনন্দিত আৰু যে বিজেপিৰ আমোলত আমি বহুত পালোঁ, আগতে পোৱা নাছিল হয়তো, কিন্তু এইটো বেলেগ কাৰণে। আৰু বিজেপিয়ে সকলো নেতা চেতা সকলো বিজেপিৰ অনুৰাগী। আৰু এতিয়া কি অৱস্থা হৈছে, বিজেপিও হেৰি বিহাৰীবিলাকো আছে, তেওঁলোকে কয় যে তোমালোকে ভাবে যে এইটো মানে তোমালোকে বিজেপিৰ অনুগ্ৰহত পাইছা, বিজেপিটো আমাৰ পাৰ্টি। মানে মোৰ তেনেকুৱা সন্দেহ যে মটকবিলাকে চিঞৰ বাখৰ কৰি এতিয়া মানে উপায় পোৱা নাই, কাৰণ তেওঁলোকে ক্ষমতাৰ ভাগ তেনেকৈ ফেচিবাদী শক্তিক এৰি দিলে। আচ্ছা, এতিয়া কথা হৈছে যে তেওঁলোকে হয়তো ক'ব যে এনে কোনো বিশ্বজনীন যুক্তি বা নীতি নাই যাৰ সহায়ত এনে মহাবৃত্তান্ত কৰিব পাৰি। যেনে হয়তো মাৰ্কছ আইনষ্টাইনৰ ৰিলেটিভিটিৰ জৰিয়তে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো ঘটনা সামৰি লৈছিলে, সকলো বস্তু ঘটনা, সকলো মেটাৰ এণ্ড এনাৰ্জি। কিন্তু ধৰক তেওঁলোকে হয়তো ক'ব যে এইবোৰ অচল। এতিয়া কোৱাণ্টাম ফিজিক্সে যিটো আৱিষ্কাৰ কৰিছে, তাত তেনেধৰণৰ কোনো মহাবৃত্তান্তৰ সুযোগ নাই, আৰু তাত সেইটো প্ৰয়োগ কৰিব খুজিলে কামত নাহে। গতিকে কোৱাণ্টাম মেকানিক্সৰ কথাটোহে আচল সত্য। ঠিক এনেধৰণে আজিকালি শব্দ এটা আছে ডিছক'ৰ্চ, মানে হৈছে কি বাগধাৰা, বিভিন্ন চাম মানুহৰ বিভিন্ন জনসমষ্টিৰ পৰস্পৰ বিৰোধী হ'লেও কিছুমান মানে নিজস্ব বচন বাগধাৰা আছে। কিবোৰ ধ্যান ধাৰণা তেওঁলোকে লয়, কিবোৰ পদ্ধতিৰে তেওঁলোকে ভাবে, জগতৰ জ্ঞান আহৰণ কৰে, সকলো মিলাই তেওঁলোকৰ নিজস্ব এটা বাগধাৰা সৃষ্টি হয়। আৰু এই বাগধাৰা অনুযায়ী তেওঁলোকৰ কথা সত্য, তাত আৰু বাহিৰৰ কোনো আমি জোখ মাৰি বাহিৰৰ ষ্টেণ্ডাৰ্ড প্ৰয়োগ কৰিব নোৱাৰোঁ। এই ধৰণৰ চিন্তাৰ ফলত আমাৰ হিন্দুত্ববাদীবিলাক বহুত সুবিধা হ'ল। মই নিজে লক্ষ্য কৰিছোঁ যে প্ৰথম যেতিয়া ডিছক'ৰ্চ শব্দটো খুব প্ৰাদুৰ্ভাৱ হ'ল, তেতিয়া লগে লগে চাবলটাৰ্ণ হিষ্ট্ৰী আছিল, সি কিছু অৱদান নিদিয়া নহয়, কিন্তু ইয়াৰ শেষ লক্ষ্য কি হ'ব, ইয়াক ভালকৈ বুজিবলৈ হ'লে গোটেই সমাজখনত তাৰ স্থান কি হ'ব এইটো চিন্তা নাই। একোটা বিশেষ ক্ষুদ্ৰ গোষ্ঠী বা বিষয় লৈ পেলাই একোখন কিতাপ, একোটা স্কুল, ভাগ্য। গতিকে এই কাৰবাৰটো কৰাৰ সময়তে হিন্দুত্ববাদীবিলাকে আমাৰ ধ্যান ধাৰণা কি ভুল, পূৰ্বজন্ম আছে, কৰ্মফল আছে, আমাৰ বেদ উপনিষদ কৈ গৈছে, গতিকে আমাৰটো সঁচা। আৰু আনকি RSSৰ কিছুমান বুদ্ধিজীৱীয়ে উত্তৰাধুনিক ভাষা ব্যৱহাৰ কৰে। গতিকে ইয়াৰ ফলত আমাৰ সত্য কি, অসত্য কি, যুক্তিযুক্ত কি, যুক্তি বিৰোধী কি, সেইটো প্ৰমাণ কৰা বৰ কঠিন হৈ পৰে।
আচ্ছা আৰু এটা কথা তেওঁলোকে ক'ব খোজে প্ৰযুক্তিৰ পৰিৱৰ্তন ঘটে আৰু সেই পৰিৱৰ্তনে জ্ঞানৰ জগতত পৰিৱৰ্তন টেকন'লজি নলেজ তাৎপৰ্যপূৰ্ণভাৱে দুয়োটাৰে তাৰ পৰা শ্ৰেণীৰ ভূমিকা অপসাৰণ কৰিছে কিন্তু একোটা শ্ৰেণী সচেতন শ্ৰেণীৰ সক্ৰিয় অগ্ৰণী ভূমিকাইহে কোনো প্ৰযুক্তিৰ ব্যাপক প্ৰয়োগ সম্ভৱ কৰে পুঁজিবাদী উৎপাদন যেতিয়া আৰম্ভ হয় ষ্টিম ইঞ্জিন চলিছিল তেতিয়া ষ্টিমেৰে ৰেলগাড়ী চলে ষ্টিমেৰে আপোনাৰ এই টেক্সটাইল মিলৰ কলবিলাক ঘূৰে কলবিলাক চলে ষ্টিম আছিল প্ৰথমে ষ্টিমটো আপোনাৰ নিজে নিজেতো মানুহে ব্যৱহাৰ কৰা নাই ষ্টিমৰ শক্তি যেতিয়া আৱিষ্কাৰ বহুত আগতে হৈছিল গ্ৰীকবিলাকেও জানিছিল যে ষ্টিমটো এনেধৰণে ব্যৱহাৰ কৰা তেওঁলোকে প্ৰযুক্তিত ইণ্টাৰেষ্ট কিন্তু কেপিটেলিষ্টে ভাবিলে যে সেইটো যদি প্ৰযুক্তিত পৰিণত হয় জ্ঞানটো এজন মানে জেমছ ৱাট বুলি দুখীয়া মানুহ এজনে সেইটো কৰি দেখুৱালে প্ৰমাণ কৰি দেখুৱালে এইটো আমি ব্যৱহাৰ কৰিলে আমি মেছ প্ৰডাকশ্যন কৰিব পাৰিম আমাৰ মুনাফা বাঢ়িব গতিকে পুঁজিপতি শ্ৰেণী আহি পেলাই প্ৰযুক্তিটো সেই প্ৰযুক্তি ব্যৱহাৰ আজিও যে আমি ইমান চিন্তা কৰিছোঁ ৰবটিক্স আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এই গোটেইবোৰ বস্তু কিন্তু আপোনাৰ এই অতি ধনী পুঁজিপতিৰ চামে এইটো পোষকতা কৰিছে আজি যে আমি প্ৰশ্ন কৰোঁ আজি যে আমি প্ৰশ্ন কৰোঁ যে এআইটো আমাক মাৰিব নেকি শেষ কৰিব নেকি এই প্ৰশ্নবিলাকৰ আচলতে কথাটো হৈছে যে কাৰ হাতত আছে পুঁজিপতি শ্ৰেণী আৰু তেওঁলোকৰ মিত্ৰ যিবিলাক ৰাজনীতিবিদ তেওঁলোকে যদি এআইটো কণ্ট্ৰল কৰে ডেফিনেটলি এসময়ত সেই মানুহৰ সৰ্বনাশ গতিকে এআইটো কোন শ্ৰেণীৰ হাতত থাকে সি বিবেচক হয় নেকি নৰহত্যাত বিশ্বাসী নেকি প্ৰকৃতি ধ্বংসৰ ভয় কৰে নেকি এই ধৰণৰ শ্ৰেণী এটা থাকিলে কথাটো বেলেগ কিন্তু পুঁজিপতি শ্ৰেণীক এই ধৰণৰ বিবেচনাত কেতিয়াও হ'ব ট্ৰাম্পে কৈছে কি এইবোৰ ক্লাইমেট ক্ৰাইচিছৰ কথা কৈছে ক্লাইমেট ক্ৰাইচিছৰ প্ৰমাণ দৈনন্দিন ওলাই আছে আজি মানে প্ৰকাণ্ড এখন দেশৰ বৰফ উত্তৰ মেৰু দক্ষিণ কোৰিয়াৰ পৰা গলি গলি যাৰ ফলত সমুদ্ৰ পৃষ্ঠ ওপৰলৈ উঠিছে আৰু ভয় কৰা হয় যে কেইদশকৰ পিছত কেইখনমান দেশ ডুব যাব তাৰ মানুহৰ কি হাহাকাৰ ক'লৈ যাব এই কথাবিলাক ভাবাৰ কোনো হেৰি বুজিপালৰ নাই গতিকে এই যে আপোনাৰ তেওঁলোকৰ যিটো প্ৰযুক্তিৰ ধাৰণা এটা এটা সক্ৰিয় স্বয়ংক্ৰিয় যিটো শক্তি এইটো আমি তাক প্ৰত্যাহ্বান জনাব লাগিব আৰু মাৰ্ক্সবাদীসকলে পাৰিব কাৰণ তেওঁলোকে এটা উত্তৰণকামী এটা শ্ৰেণী কথা তেওঁলোকে কয় মানে মাৰ্ক্সে যে কৈছিল ইতিহাসৰ নিজা অস্ত্ৰ শস্ত্ৰ সেনাবাহিনী নাই আমি যে কওঁ ইতিহাসে চাব ইতিহাসে কৰিব এইবোৰ এটা ভাষাৰ কৌশল এটা মেটাফৰ আচলতে কথাটো হৈছে কি তেনেকৈ আপোনাৰ কোনো কাম প্ৰযুক্তিয়ে নিজে কৰিব নোৱাৰে প্ৰযুক্তিৰ অন্তৰত তাৰ চালক শ্ৰেণী এটা থাকিব লাগিব ফুকৰ মতে এইটোৰ কিছু কমপ্লিকেশ্যন আছে আমি ইয়াত নোসোমাওঁ আকৌ ফুকৰ মতে মাৰ্ক্সৰ শ্ৰেণীদ্বন্দ্বৰ জৰিয়তে সমাজৰ অগ্ৰগতিৰ ধাৰণা ভিত্তিহীন প্ৰগতি কথাটো অৰ্থহীন আমি দেখোঁ মাত্ৰ ক্ষমতাৰ বেলেগ বেলেগ বিন্যাস বা এৰেঞ্জমেণ্ট একো একোটা মানুহে আন এচামৰ ওপৰত কৰ্তৃত্ব সাব্যস্ত কৰে এই দ্বন্দ্বৰ ফলত কেতিয়াবা কোনো এক অৱদমিত চামে ক্ষমতা দখল কৰি কালক্ৰমত নিজেই আনৰ ওপৰত তাক প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে এইটোৱে আৰু ইয়াৰ মানে বেলেগ বেলেগ এটা চাইকেল এটা বৃত্তাকাৰে কথাবোৰ ঘূৰি থাকে তাৰ পৰা পৰিত্ৰাণ সামাজিক ঘটনাৱলীৰ মাজত ঘাইকৈ দেখা যায়
ক্ষমতাৰ আহৰণ, ক্ষমতাৰ প্ৰয়োগ, ক্ষমতাৰ অৱলুপ্তি সকলো সামাজিক সম্পৰ্কত এটাই ধ্ৰুৱ কনষ্টেণ্ট, সেইটো হৈছে ক্ষমতা। স্বামী স্ত্ৰী, পিতৃ মাতৃ সন্তান, চিকিৎসক ৰোগী, শিক্ষক ছাত্ৰ, এই সকলোৱে মাত্ৰ ক্ষমতাৰ বিভিন্ন ধৰণৰ বিন্যাস। তাৰ ফলটো কি হ'ব আপোনাৰ ভাবি চাওকচোন বাৰু। ডক্তৰ এজনে ক্ষমতা যিটো প্ৰয়োগ কৰে, যদি তেওঁ মানে সুস্থ মানুহ হয়, সেই ক্ষমতাটো ৰোগীক সুস্থ কৰিবৰ কাৰণে, তেওঁতো ক্ষমতা উপভোগ কৰিবৰ কাৰণে কামটো নকৰে। এইটো সাধাৰণ প্ৰশ্নটো কিয় ভাবি লোৱা নহয় মই বুজি নাপাওঁ। আৰু যদি এজন মানে চিকিৎসক তেনেধৰণৰ অহংকাৰী, দাম্ভিক আৰু ক্ষমতা গৰ্বী হয়, সেই কৰ্তৃত্ব তেওঁ কোনে দিছে? তেওঁৰ ওপৰত সমাজৰ কোনো কণ্ট্ৰল নাই। সমাজবাদী ৰাষ্ট্ৰত তাৰ ওপৰত কণ্ট্ৰল থাকিব বুলি আশা কৰা যায়। জনসাধাৰণৰ এটা তাত ভইচ থাকিব। কিন্তু যদি এটা মানে আজিৰ নিচিনা ব্যক্তিকেন্দ্ৰিক পুঁজিবাদী সমাজ যদি হয়, তাত অৱশ্যে এজন দক্ষ চিকিৎসকৰ অসীম ক্ষমতা ক'বলৈ গ'লে, সেইটো কথা আমি চিন্তা কৰিব পাৰোঁ। আচ্ছা, আৰু জ্ঞান বুলি যাক কোৱা হয়, ফুকৰ মতে সিও গঠিত হয় এটা আদিম মৌলিক বিশ্বাস বা ধাৰণাৰ বিস্তাৰিত পল্লৱিত প্ৰকাশক। ফুক'ই তাৰ নাম দিছে ARCHE। ধাৰণা নহয়, সি একোটা চিন্তাৰ সূত্ৰ হ'ব পাৰে। যেনে ইউৰোপীয় নৱযুগত সকলো বস্তু কিছুমান সম্পৰ্কৰে গঠা বুলি ধৰা হৈছিল। এই সম্পৰ্কটো হৈছে কৰেছপণ্ডেঞ্চ বা সাদৃশ্য। বিশ্বজগতৰ কেন্দ্ৰ পৃথিৱী, যাক সূৰ্য চন্দ্ৰয়ো প্ৰদক্ষিণ কৰে, আৰু সমাজ ব্যৱস্থাও তেনেকৈ ৰাজতন্ত্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। সকলো বস্তু বা ঘটনা পৰস্পৰৰ অনুৰূপ বা সদৃশ। সেয়ে সমাজ ব্যৱস্থাটো বিভিন্ন গতিপথত আৱৰ্তন কৰা গ্ৰহৰ দৰে সামন্ত প্ৰভুবৃন্দ, যাজক সমাজ, কৃষক সমাজ, কাৰুশিল্পী সমাজ পৰস্পৰৰ সাদৃশ্য আছে, তাত তেওঁলোক লৈ ঘূৰি যায়। তাৰ পৰিৱৰ্তনৰ কথা আৰু ভবা নহয়। আনহাতে বিজ্ঞানভিত্তিক আধুনিক সমাজৰ জ্ঞান হেতু আৰু পৰিণাম কজ এফেক্টৰ শৃংখলেৰে ৰচিত। তাৰ কোনো ধাৰাবাহিকতা নাই। এটাৰ পৰা আন এটাৰ উৎপত্তি বা বিকাশৰ প্ৰশ্ন নুঠে। ইতিহাস হৈছে এনেধৰণৰ ডিছকণ্টিনিউটি বা বিচ্ছিন্ন সম্বন্ধৰে বৃত্তান্ত। সেই আমি আজিৰ জ্ঞান ব্যৱস্থাৰে মাটিত ভৰি দি পৰৱৰ্তী জ্ঞান ব্যৱস্থা গঢ় দিব পাৰোঁ, তেনেকুৱা ধাৰণা ফুকৰ মতে বাতুল। সি হঠাৎ বিশেষ কাৰণ নোহোৱাকৈ তত ধৰিব পৰাৰ আগতে আৰম্ভ হৈ যাব পাৰে। আৰু তেওঁ তেনেকৈ দেখুৱাইছে বিস্তৰ মানে পাঠ বিশ্লেষণ কৰি যৌনতাৰ যিটো ধাৰণা, মনোবিকাৰ মেডনেছৰ যিটো ধাৰণা, সেইবোৰ কেনেকৈ বিভিন্ন যুগত বেলেগ বেলেগ। গতিকে ইয়াৰ মাজত কণ্টিনিউটি ক'ত, ধাৰাবাহিকতা ক'ত? এটাৰ পৰা আনটা জাপ মাৰি বেলেগ এটা ধাৰণা আহি গৈছে। তো আমি যিসকলে চৰ্চা কৰোঁ আৰু দেখোঁ, তেওঁলোক সেইটো মানি ল'বলৈ বাধ্য নহয়। তাৰ বিপৰীত বহুত তথ্য আমি উত্থাপন কৰিব পাৰোঁ, কৰি থকা হৈছে। আচ্ছা, আকৌ কিন্তু অসমত আনহাতে বৈজ্ঞানিক পদ্ধতিয়ে বিশ্বজগতৰ লগত মানুহৰ মনৰ ক্ৰিয়া প্ৰতিক্ৰিয়া যিটো জৰিয়তে ক্ৰিয়া প্ৰতিক্ৰিয়া, তাৰ জৰিয়তে ক্ৰমবৰ্ধমান কিন্তু পৰিৱৰ্তনশীল জ্ঞান আয়ত্ত কৰাত মানুহক সহায় কৰে বুলি ভাবে। পদাৰ্থবিদ্যা
ৰসায়ন জীৱবিদ্যাৰ মাজত বিভিন্ন নিৰ্ধাৰণ কৰা যিবোৰ সীমাৰেখা আছিল সেইবোৰ এতিয়া অতিক্ৰম কৰি পুৰণা ধাৰণা নস্যাৎ কৰি নতুন নতুন ইণ্টিগ্ৰেটেড বা সংযুক্ত ধাৰণাৰ জন্ম দিছে বায়'কেমিষ্ট্ৰি ফিজিকেল কেমিষ্ট্ৰি এই ধৰণৰ কথা আহিছে কিন্তু এই জ্ঞানৰ পৰিৱৰ্তনে মানুহৰ চৰিত্ৰ আৰু ভূমিকা সম্পৰ্কেও নতুন ধাৰণাৰ উদ্ভৱ ঘটাইছে সেয়ে ঠুকুই কল্পনা কৰা পাৰ্থক্য আৰু অসামঞ্জস্যতা এক অন্ধবিশ্বাস পেৰাডাইম শিফ্ট বুলি যি কথা কৈছে টমাছ কুনে ষ্ট্ৰাকচাৰ অফ চাইণ্টিফিক ৰিভলিউশ্যন সেই সম্পৰ্কেও আমি এনে বক্তব্য দাঙি ধৰিব পাৰোঁ বৰ্ডিলাৰে দ্য মিৰৰ অফ প্ৰডাকশ্যন নামৰ কিতাপ এখনত সেইখিনি আৰু সেইখিনিতে ইয়াৰ পিছত মাৰ্ক্সবাদৰ ভুল উলিয়াবলৈ চেষ্টা কৰে তেওঁৰ মতে উত্তৰাধুনিক যুগৰ চিহ্ন বা চাইনসমূহৰ বিপুল সংখ্যা বৃদ্ধিয়ে মাৰ্ক্সীয় উৎপাদনৰ ধাৰণাটো অনৈতিহাসিক স্থবিৰ বা জ্বৰ চৰিত্ৰৰ বুলি প্ৰতিপন্ন কৰিছে মাৰ্ক্সৰ মতে কমোডিটি বা পণ্যৰ উৎপাদন হয় প্ৰয়োজন পূৰণৰ বাবে কিন্তু বিজ্ঞাপন আদিৰ জৰিয়তে অৰ্থবাহী চিত্ৰ ইমেজ আদিৰ ইমান সংখ্যা বৃদ্ধি হৈছে যে উৎপাদন কেৱল একোটা স্থায়ী প্ৰয়োজন পূৰণত নিয়োজিত নহয় এইটো তেওঁ তত্ত্ব বৰ্ডিলাৰ মানে যদি মানে ধৰি লওক এখন ব্ৰেণ্ডেড দামী বিলাসী গাড়ী মাৰ্চিডিজ বেঞ্জ ইত্যাদি যিখন গাড়ীৰ দাম হয়তো 21 কোটি টকা নে কিমান আমাৰ বহুত মানুহে গোটেই জীৱন চেষ্টা কৰি ইমান টকা সাঁচিব নোৱাৰে গতিকে এখন গাড়ীৰ দাম 21 কোটি টকা ভাল ধৰণৰ কাডিলাক আচ্ছা গতিকে এইবোৰ দামী বিলাসী গাড়ীয়ে কেৱল এটা জৈৱিক প্ৰয়োজন পূৰণ কৰাতকৈ ষ্টেটাছ সামাজিক ক্ষমতা প্ৰভাৱ আধিপত্যৰে এটা চিহ্ন হিচাপে চাইন হিচাপে কাম কৰে মানুহজনৰ সেই যিটো চিহ্ন সেই ধৰণৰ চিহ্ন তেওঁ সেইটো মানি লয় সেই ধৰণে ভাবে গতিকে ইয়াত আৰু কোনো বিশেষ প্ৰয়োজন এটা নিৰ্দিষ্ট প্ৰয়োজনৰ কথাতকৈ চাইনৰ ক্ষমতাটো ইয়াত বেছি গতিকে তেওঁ আৰু কৈছে কেৱল যদি উৎপাদন বৃদ্ধি কৰি থকা হয় প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে তেতিয়াহ'লে হ'ব কি উৎপাদন বেছি হৈ যাব আৰু বিক্ৰী নহ'ব ফলত সংকট যাক অতি উৎপাদন বা হেৰি মানে জাত বুলি ক'ব পাৰি কিন্তু আমি জানো যে এই ধৰণৰ অভাৰ প্ৰডাকশ্যন হয় যাৰ ফলত মানে বজাৰৰ মানে মানুহৰ ইমান চাহিদা নাথাকে এখন মাৰ্চিডিজ গাড়ী যদি বিপুল পৰিমাণৰ উৎপাদন কৰা হয় তেতিয়া মানুহে কিনিব নোৱাৰিব আৰু তাত বেছিকৈ মাৰ্চিডিজ গাড়ী তৈয়াৰ কৰিলে আপোনাৰ সাধাৰণ যিবোৰ আপোনাৰ কি কয় সৰু সুৰা গাড়ী সাধাৰণ মানুহে ব্যৱহাৰ কৰা গাড়ী সেইবোৰো এতিয়া তাৰ উৎপাদন কমি যাব কাৰণ মাৰ্চিডিজত বেছি যদি আমি মেটেৰিয়েল ব্যৱহাৰ কৰোঁ শ্ৰমিক ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কমিব কিন্তু তাৰ ফলত হ'ব কি বজাৰখন মাৰ্চিডিজে ভৰি যাব মাৰ্চিডিজ বেঞ্চে মানুহে বিক্ৰী নোহোৱাকৈ কৰি থাকিব পুঁজিবাদৰ সংকট আহিব এই ধৰণৰ কথা কিন্তু ইয়াৰ ফলত এইটো যিটো হেৰি কিন্তু আচলতে ওপৰত কোৱা ধৰণে চিহ্নৰ উৎপাদন আৰু প্ৰসাৰে উৎপাদন চলমান কৰি ৰাখিব বুলি তেওঁলোকে ভাবে ইয়াৰ উত্তৰত ক'ব পাৰি যে আজিৰ প্ৰযুক্তিৰ সহায়ত পণ্যৰ এনে শ্ৰেণী বিভাগৰ বিপুল আৰু ব্যাপক হ'লেও ই এক নতুন কথা নহয় তাহানিও শ্ৰেণী মান আদি কথা পণ্যত যোগ হৈছে সাধাৰণ কপাহী কাপোৰ আৰু মসলিন কাপোৰ সাধাৰণ আসন আৰু খাটোলা পীৰা এইবিলাকৰ বেলেগ বেলেগ মানে সামন্ত যুগত বেলেগ বেলেগ ধৰণে বিক্ৰী হৈছিলে কিন্তু পণ্যৰ ধাৰণা বিশেষ হানি বিঘিনি বা যোগ বিয়োগ সেইকাৰণে নঘটে
সেই বদ্ৰিলালৰ সমালোচনা এক ধৰণৰ আত্মপ্ৰতাৰণা বা ভ্ৰম। গতিকে বন্ধুসকল, আমি হৈছে কথাখিনি বৰ থুলমূলকৈ কোৱা হ'ল, তথাপি আপোনালোকে এটা আভাস পাইছে এই উত্তৰাধুনিকতাবাদ আচলতে এটা অত্যন্ত বিপদজনক এটা লেবিৰিন্থ। ইয়াৰ মাজত সোমালে আপোনাৰ বাট বিচাৰি নোপোৱা হ'ব। কিছুমানে সেই বাটতে ঘূৰি থাকি ভাল পায়, কিন্তু তেওঁলোকৰ কথা। যিবিলাকে নিজৰ বাস্তৱ জীৱনৰ পৰিৱৰ্তন বিচাৰে, সমাজৰ পৰিৱৰ্তন বিচাৰে আৰু সঁচাকৈ এখন মুক্ত স্বাধীন সুখী মানৱ সমাজ সৃষ্টিৰ সপোন দেখে, তেওঁলোকে কিন্তু এইবোৰ ধাৰণা গ্ৰহণ কৰিব। ধন্যবাদ।